নমস্কাৰ দ্য আনস্ক্ৰিপ্টেড বাই এছ আন এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ অসমৰ প্ৰেক্ষাপটত এজন জনপ্ৰিয় বাস্তুশাস্ত্ৰৰ জনক তথা এষ্ট্ৰলজাৰ ওপৰত যথেষ্ট জ্ঞান থকা ব্যক্তিৰ কাষত। তেখেত অইন কোনো নহয়, আপোনালোকৰ আগত চিনাকি কৰি দিয়াৰ একেবাৰে প্ৰয়োজন নাই, আদিত্য কুমাৰ নাথ ডাঙৰীয়া। দাদা, আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। ব্যস্ত কেনেকুৱা কিনা? ব্যস্ত চলি আছে, কাম কাজটো এতিয়া সকলোৱে দেখি আছে। মোৰ ফেচবুক যিহেতু পেজ আছে, মই তাত সদায় ৰিলছ দিয়ে থাকোঁ। বা যিকোনো ধৰণৰ পডকাষ্ট মই সদায় বছৰেকত এতিয়ালৈকে মোটামুটি 5টামান আউটেই হ'ল। তাৰ পৰা সকলো মানুহে চিনি পাই আছে, কাম কৰি আছোঁ, দেখি আছে। বিজিটো আছেই বাৰু, আৰু বিজি মাধ্যমে সকলোকে সময় দিব পৰা নাই, সেইটো চাগৈ কিছুমানে অলপ বেয়া পাইছে চাগৈ নিশ্চয়। কি হয়, মানুহ মই অকলে হৈ গৈছোঁ, আৰু যিহেতু অসমত চবেই জানিছে, জনাৰ ফলত চবৰে বিপদ থাকে। চবৰে বিপদ হোৱাৰ কাৰণে চব জেগাৰ পৰা ফোন আহিছে, গতিকে একেবাৰতে চবৰে ফোন ধৰাটো অসম্ভৱ কথা। গতিকে কেতিয়াবা দিলেই হ'ব পাৰে, সেইটোক লৈ অলপ মই নিজেও প্ৰব্লেম ফেচ কৰিছোঁ বাৰু। যি নহওক বাৰু, যিমান পাৰে চেষ্টা কৰিছোঁ আমাৰ ফালৰ পৰা 100% দিবলৈ। তাৰ মাজত যি ৰখি গৈছে সেইটো মই ক্ষমা বাধ্য আৰু। ঠিক আছে, ধন্যবাদ আপোনাৰ ইমান বহুমূলীয়া সময়কণ আমাক দিয়াৰ কাৰণে। বিশেষকৈ এইখিনিতে ক'ব লাগিব, বাস্তু এষ্ট্ৰলজাৰ আপুনি কৰি আছে, এইখিনি গোটেইখিনি বস্তু একেই নে বেলেগ বেলেগ বস্তুটো? বাস্তু এষ্ট্ৰলজি আচলতে বস্তুটো কি ক'ম এতিয়া, আচলতে এটা পইচা ইপিঠি সিপিঠি দুইটা বস্তু কানেক্ট হৈ থাকে। আচলতে বাস্তু কি হয়, আমাৰ ঘৰখনৰ ওপৰত সৃষ্টি হয়, আৰু এষ্ট্ৰলজিটো ইণ্ডিভিজুৱেল ব্যক্তিৰ ওপৰত সৃষ্টি হয়। বাস্তু আমি ঘৰত চেক কৰা হয়, এষ্ট্ৰলজিৰ এজন ব্যক্তিৰ ওপৰত চেক কৰা হয়। যেনেকুৱা ব্যক্তিৰ ওপৰত 9টা গ্ৰহৰ প্ৰভাৱ থাকে, তেনেকুৱা বাস্তুৰ ক্ষেত্ৰত ঘৰৰ ওপৰত গোটেইখিনি প্ৰভাৱ থাকে, গোটেইখিনি সদস্য। আচলতে বাস্তুটো গোটেইখিনি সদস্যৰ ওপৰত চেক কৰা হয়, আৰু এষ্ট্ৰলজিটো ইণ্ডিভিজুৱেলৰ ওপৰত এজন নিৰ্দিষ্ট ব্যক্তিৰ ওপৰত চেক কৰা হয়। বাস্তুৱে এষ্ট্ৰলজি আচলতে আমাৰ কি হয়, মই যদি থুলমূলকৈ সৰুকৈ কওঁ, এষ্ট্ৰলজি আচলতে GPS ছিষ্টেম। আচলতে আমাক পৃথিৱীলৈ যে পঠাইছে, আমি তেজপুৰৰ পৰা গুৱাহাটী যাম ফিক্স থাকিব। বাস্তুৱে আমাক ক'ব যে আমি তেজপুৰৰ পৰা যে গুৱাহাটী যাম, আমি কিমান ইজি মাধ্যমে যাম, কেনেকৈ যাম, আমি প্ৰাইভেট গাড়ীত যাম নে পাব্লিকত যাম নে এয়াৰপ্লেনত যাম নে ট্ৰেইনত যাম। যিমান আমাৰ বাস্তুটো ভাল হ'ব, তিমান আমি সোনকালে পাম বা ভাল গাড়ীত আমি যাব পাৰিম বা কষ্ট নোহোৱাকৈ যাব পাৰিম, আৰু সেইমতে সেইটো বাস্তুৱে সহায় কৰে। ইয়াৰ লগতে আৰু এটা বস্তু মই এড কৰোঁ, যোনটোক আজিকালি চলি আছে, যোনটো অংকশাস্ত্ৰ নিউমেৰলজি বুলি কয়। নিউমেৰলজি বস্তুটো ইয়াৰ লগত এড কৰাটো বহুত দৰকাৰ। নিউমেৰলজি বস্তুটো যেনেকুৱা এষ্ট্ৰলজি আছে GPS ছিষ্টেম, তুমি তেজপুৰৰ পৰা তুমি গুৱাহাটী যাব লাগিব, ফিক্স থাকিব। তুমি কিমান ইজি মাধ্যমে যাবা, কিমান ভাল ৰাস্তাই যাবা, সেইটো বাস্তুৱে ঠিক কৰিব। কিন্তু অংকশাস্ত্ৰই কি কৰে, আচলতে আমাৰ জীৱনত যদি অংকশাস্ত্ৰই আমাক প্ৰথমতে চেক কৰা হয়, যদি আমাৰ নামটো কিছুমান ডেট অফ বাৰ্থৰ যদি ভুল থাকে, তেতিয়া প্ৰব্লেম ক্ৰিয়েট কৰে। আমাৰ মোবাইল নম্বৰটো যদি ভুল থাকে, তেতিয়াও কিছু পৰিমাণৰ প্ৰব্লেম ক্ৰিয়েট কৰে। আৰু অংকশাস্ত্ৰকে ঘৰৰ নম্বৰৰ ক্ষেত্ৰতো কিছুমান প্ৰব্লেম ক্ৰিয়েট কৰে। অংকশাস্ত্ৰ আচলতে মানুহৰ জীৱনটো ধ্বংস কৰি নেপেলায়, কিন্তু জীৱনটো শ্ল' কৰি পেলায়। আচলতে অংকশাস্ত্ৰই যদি আমাৰ কিছুমান বস্তু ভুল থাকে, তেতিয়া আমাৰ জীৱনত কিছুমান এক্সট্ৰা স্পীড ব্ৰেকাৰ আমি তৈয়াৰ কৰি লওঁ। গতিকে আমাৰ যদি জীৱনত এক্সট্ৰা স্পীড ব্ৰেকাৰ নাথাকে, তাৰ কাৰণে নেম কাৰেকশ্যনটো সদায় শুদ্ধ হ'ব লাগে। মোবাইল নম্বৰটো ডেট অফ বাৰ্থৰ লগত লিংক থকাটো হ'ব লাগে। ঘৰৰ নম্বৰটো তেনেকৈ চেঞ্জ হ'ব লাগে। যদি ঘৰৰ নম্বৰ আজিকালি জেনেৰেলি চেঞ্জ কৰিব নোৱাৰি জীৱন ক্ষেত্ৰত, তো তেতিয়া কি কৰিব লাগে, আচলতে ঘৰৰ নম্বৰটো নিদি আমি ঘৰৰ নেমটো দি দিওঁ। যোনজন অ'নাৰ হয়, তেওঁ ডেট অফ বাৰ্থ গোটেইখিনি এনালাইচিছ কৰি পেলাই যোনখন ঘৰৰ সকলো কাৰণে নাম এটা ভাল হয় স্পেচিয়েল, তো সেই নামটো আমি দি দিয়া হয়। তেতিয়া ঘৰখনৰ কাৰণে ভাল থাকে। মোবাইল নম্বৰ আজিকালি এভেইলেবল হৈছে, যে সকলোৱে নিজে চিলেকশ্যন কৰি ল'ব পাৰে, সেইটো সকলোৱে পাৰিছে। আৰু আজিকালি পাৰে, মোবাইল নম্বৰটো পাৰে। তেনেকুৱা গাড়ী নম্বৰৰ ক্ষেত্ৰতো আহে, যিহেতু গাড়ীখন কি হয়, আমি ভ্ৰমণ কৰোঁ, ট্ৰেভেল কৰোঁ, আমাৰ নিজৰ গোটেই বিশ্বাস কৰি লৈ আমি সেই বস্তুটোৰ ওপৰত এটা জেগাৰ পৰা আন এটা জেগালৈ যাওঁ। গতিকে সেই বিশ্বাস বোলা বস্তুটো যাতে আমাৰ লগত আৰু বিশ্বাসী হওক, তাৰ কাৰণে গাড়ীৰ নম্বৰটো প্লাছ কালাৰটো চিলেকশ্যন কৰি লোৱাটো বহুত দৰকাৰ। কালাৰটো এষ্ট্ৰলজিৰ ফালৰ পৰা চাব পাৰি, অংকশাস্ত্ৰ নিউমেৰলজিৰ ফালৰ পৰা চাব পাৰি। যদি কালাৰটো আমাৰ ভাগ্যমতে হওক, সেইটো এটা লাকি হৈ গ'ল। তাৰপিছত হৈ গ'ল জীৱনত গাড়ীৰ নাম্বাৰ। তো গাড়ীৰ নাম্বাৰ যদি ভুল থাকে, কিছুমান আমাৰ গাড়ীৰ নাম্বাৰ যিমান আমাৰ ইনবেলেঞ্চ হ'ব, ডেট অফ বাৰ্থৰ লগত ছাপৰ্ট নকৰিব, তেতিয়া আমি কি হৈ যাওঁ, যেতিয়া আমাৰ আগত কোনোবা এজন ব্যক্তি পাৰ হৈ যায়, আমি খুব জেদি হৈ যাওঁ। তাৰ ফলত কিছুমান এক্সিডেণ্ট বাঢ়ি যায়, মানে ইগ'ইষ্টিকটো বাঢ়ি যায়। আৰু কিছুমানে কি হয়, যেতিয়া আমাৰ নম্বৰটো ভুল হৈ যায়, প্লাছ যেতিয়া আমাৰ গাড়ীৰ যদি লগে কালাৰটো যদি আমাৰ ডেট অফ বাৰ্থৰ লগত ছাপৰ্ট নকৰে, তেতিয়া কি প্ৰব্লেম হৈ যায়, মানুহৰ এক্সিডেণ্ট পৰিমাণটো বাঢ়ি যায়, মানুহ টোপনি আহিব পাৰে, মানুহ কনফিউজন হ'ব পাৰে, মাইণ্ডটো ডাইভাৰ্ট হ'ব পাৰে। গতিকে মাইণ্ডটো যাতে ডাইভাৰ্ট নহওক, মনটো যাতে ঠিক থাকক, আৰু যদি চলাই আপুনি আৰাম পায়, বহুত দূৰলৈ যদি এখন গাড়ী লৈ আপুনি আৰামত যাব লাগে, কোনো যদি একো নহয়, তাৰ কাৰণে অকণমান যাৰ নামতে গাড়ীখন লোৱা হওক, তেওঁৰ ডেট অফ বাৰ্থটো এনালাইচিছ কৰি তেওঁৰ লাকি ৰংটো আৰু শুভ নাম্বাৰটো যদি চিলেকশ্যন কৰিলে যথেষ্ট পৰিমাণে ভাল হ'ব। গতিকে বাস্তুশাস্ত্ৰৰ লগত অংকশাস্ত্ৰ এড কৰিলে ভাল ৰিজাল্ট পায়। লগতে জ্যোতিষশাস্ত্ৰটো অকণমান যদি এড কৰা হয়, জ্যোতিষশাস্ত্ৰটো কি কাৰণে এড কৰা হয়, আচলতে কোনোবা এদিন যিকোনো এদিন আমি গাড়ী উলিয়াওঁ, যেতিয়া গাড়ী এখন লওঁ, তাত এটা শুভ মুহূৰ্ত থাকে। যেনেকৈ বিবাহ দৰা ওলোৱা ঘৰত এটা শুভ মুহূৰ্ত থাকে, বিবাহ এটা মুহূৰ্ত থাকে, যে কোনটো মুহূৰ্তত দৰা ঘৰৰ পৰা ওলাব বা কোনটো মুহূৰ্তত দৰা আৰু কইনা বিবাহ হ'ব। ঠিক তেনেকৈ গাড়ীখন যোনটো টাইমত আমি ডিলাৰৰ পৰা ঘৰলৈ উলিয়াম বা ডিলাৰৰ পৰা ঘৰলৈ আনিম, বা ডিলাৰৰ পৰা যোনদিনাখন উলিয়াম, সেই সময়টো শুভ মুহূৰ্তত হ'লে ভাল। সেই সময়ত যেতিয়া ৰাহুকাল চলি নাথাকে, সেইটো আমি চাব লাগে। ৰাহুকালৰ অৰ্থ হৈছে যে যি কৰিম চব বিফল হ'ব।
আৰু শুভ মুহূৰ্তত যদি উলিওৱা বস্তুটো ফলটো দীৰ্ঘতম হৈ যায় গতিকে এষ্ট্ৰলজিৰ মতে সেইটো বস্তু চাব লাগে যেনেকৈ শুভ মুহূৰ্ত কৈছে ব্ৰহ্ম মুহূৰ্ত থাকে মহেন্দ্ৰ যুগ থাকে বা অমৃত যুগ থাকে তেনেকুৱা মুহূৰ্তত যদি আমি কাম কৰোঁ যথেষ্ট ভাল ফলাফল পোৱা হয় তাৰ লগতে আমাৰ আৰু এটা বস্তু চাব লাগে যে আচলতে গাড়ী কিনা বা বেচা সেইদিনাখন পঞ্জিকাত সেইটো তিথিত দিন আছে নাই তো সেইটো এষ্ট্ৰলজি মতে চাব লাগে আৰু অংকশাস্ত্ৰ বা নিউমেৰলজি মতে লাকি নাম্বাৰটো চাব লাগে আৰু বাস্তু মতে আচলতে চাব লাগে যে ঘৰলৈ অহাৰ পিছত গাড়ীখন আমাৰ কোনটো দিশত ৰাখিম তো সেইটো মষ্ট ইম্পৰ্টেণ্ট হৈ যায় তাত ইঞ্জিনৰ বস্তু হয় য'ত নাথাকে খালি গতিকে গাড়ী ৰখাৰ ক্ষেত্ৰত চবচে বঢ়িয়া জেগা হৈছে নৰ্থ ৱেষ্ট অৰ্থাৎ উত্তৰ পশ্চিম কোণত গাড়ীখন ৰাখিব পাৰে ঘৰখনত নহ'লে যিকোনো ক্ষেত্ৰত আপুনি ঘৰখনৰ অগ্নিকোণ যোনটো চাউথ ইষ্ট বুলি কয় চাউথ ইষ্টত আপুনি গাড়ীখন ৰাখিব পাৰে কোনো ধৰণৰ বিশেষ প্ৰব্লেম নাই নৰ্থ ইষ্ট বাস্তুপুৰুষৰ মূৰটো থাকে গতিকে ওজনৰ বস্তু এটা তাত ৰখাটো অলপ গাড়ীখনৰ কাৰণে ক্ষতিকাৰক হ'ব পাৰে আৰু চাউথ ৱেষ্ট যোনটো ৰাহু কোণা হয় ৰাহু এটা যিটো নিগেটিভ গ্ৰহ সেই নিগেটিভ গ্ৰহৰ স্থানত যদি পজিটিভ বস্তুটো ৰাখি আপুনি যদি ক'বলৈ স্থানলৈ যাব পাৰে খেলি মেলি হ'ব পাৰে অলপ কনফিউজন গতিকে তাত নাৰাখিলে ভাল গতিকে এইকেইটা মেইনটেইন কৰি চলিলে নিশ্চয় ভাল আৰু এইখিনি বুজিলো ঠিক আছে এইখিনিত আপুনি বাৰে প্ৰতি কৈ আছে এটা শব্দ যে গোটেই ঘৰখনৰ ৰাশি অনুসৰি মানে গোটেই বস্তুটো কৰি দিয়া হয় ধৰি লওক এতিয়া মোৰ ৰাশি যেনিবা মেঘ ৰাশি ধৰি ল'বলৈ কৈছো মেঘ ৰাশি কিন্তু মোৰ দেউতাৰ ৰাশি ধনু ৰাশি এতিয়া এইখিনি গোটেইখিনি আপোনালোকে কেনেকৈ কেলকুলেশ্যন কৰে আচলতে মেইন বস্তুটো ডিপেণ্ড কৰিব ঘৰৰ মূল যোনজনে মেইন আহৰণ কৰি আছে যাৰ পৰা ঘৰখন টিকি আছে যাৰ ঘৰৰ ইকনমিটো তেওঁৰ পৰা কোনে বেছি ইনকাম কৰি আছে তো তেওঁৰ পৰা সদায় চাব লাগিব যোনে ঘৰৰ মূল মানুহজন এইটো নহয় যে তোমাৰ দেউতা হয়তো নহয় আচলতে তুমি যদি দেউতা বহি আছে তুমি বেছি তোমাৰ ওপৰত ইকনমি টিকি আছে কি ল'ৰা আনিলেহে মই খাব পাৰিম বুজি পাইছে কথা যাৰ ইকনমিটো যাৰ ওপৰত টিকি আছে তাৰ ডেট অফ বাৰ্থ আমি এনালাইচিছ কৰিম তাৰ ডেট অফ বাৰ্থ এনালাইচিছ কৰি যদি ঘৰৰ নাম্বাৰটো ভুল আছে তেতিয়া আমি সেইটো সাল সলনি কৰি আমি ঘৰৰ তাৰ ডেট অফ বাৰ্থ ফালৰ পৰা তাৰ ৰাশিৰ ফালৰ পৰা আমি ঘৰত ধুনীয়া এটা নাম দি দিম সেইটো কথাত চালে যথেষ্টখিনি ভাল হয় আৰু ঘৰত তেনেকুৱা আমি ৰুমবিলাকো চিলেকশ্যন কৰা হয় যে কোন ব্যক্তি ক'ত শুব লাগে নালাগে অংকশাস্ত্ৰৰ ফালৰ পৰা হওক জ্যোতিষশাস্ত্ৰৰ ফালৰ পৰা হওক তেনেকৈ চেক কৰা হয় মেইন নিৰ্ভৰ কৰা হয় যে যোন বৰ্তমান ইকনমিকেলি মানে ভাল আছে যাৰ ওপৰত গোটেই ঘৰখন টিকি আছে তেওঁৰ ওপৰত এনালাইচিছ কৰা হয় বুজি পাইছো বাকী আপুনি বেলেগ এটা কথালৈ আহিছো এতিয়া আপুনি এই চেপ্টাৰটোলৈ কেতিয়াবা আহিলে আৰু কিয় আহিলে মানে সেইটো অকণমান জানিব বিচাৰিম দেই সেইটো মই আগতো বহুত পডকাষ্টত কৈছোৱে আচলতে এইটো চেক্টৰলৈ অহা মই আচলতে 6 বছৰ হৈ গ'ল এইটো ফিল্ডলৈ অহা 6 বছৰ মই ফিল্ডত কাম কৰি আছো আচলতে মোৰ ফেমিলি বেকগ্ৰাউণ্ডটো যোনটো মামাহঁতৰ ফেমিলি বেকগ্ৰাউণ্ড হয় সেইটো আচলতে এইটো ফিল্ডৰ লগত মোৰ জড়িত আছে বহুত আগৰ পৰা তেওঁলোকে আচলতে এষ্ট্ৰলজাৰ হয় এষ্ট্ৰলজিৰ লগত জড়িত থাকে পূজা পাতৰ লগত জড়িত আছে কিন্তু মই ভাগ্যত বা মোৰ নিজৰ জীৱনত দুটা বস্তু এড কৰিছোঁ সেইটো হৈছে অংকশাস্ত্ৰ নিউমেৰলজি আৰু বাস্তুশাস্ত্ৰ যোনটো ফ'ল' মই সেই দুটা বস্তু মই এষ্ট্ৰলজিৰ লগত ইনক্লুড কৰি দিছোঁ যাতে তিনিটা বস্তু মিলাই বা এখন ঘৰত বা এজন ব্যক্তিত ভাল ফলাফল পাব পাৰে এষ্ট্ৰলজি বেয়া নহয় কেতিয়াও বা বাস্তু বেয়া নহয় অংকশাস্ত্ৰ বেয়া নহয় আচলতে এষ্ট্ৰলজাৰজন বা নিউমেৰলিষ্ট যোনজনে শিকায় বা যোনে জ্ঞান দিয়ে বা বাস্তুবিদজন ভুল হোৱাৰ কাৰণে বস্তুটো বদনাম হৈ যায় কোনো বিদ্যা কেতিয়াও বেয়া নহয় সেইকাৰণে যাতে কোনো বিদ্যাও যাতে বেয়া নহয় মানুহজনো যাতে বেয়া নহয় গতিকে যোনে এইকেইটা বস্তু নিশিকক কিয় তিনিটা বস্তু অকণমান নলেজ থকাটো দৰকাৰ নহ'লে এষ্ট্ৰলজিৰ মতে যদি এজন ব্যক্তি কয় যে তোমাৰ বিয়া 22 বছৰত হ'ব কিন্তু বাস্তু মতে যদি ঘৰখনত যদি দক্ষিণ চাইডে পুখুৰী আছে বা দক্ষিণ চাইডৰ ঘৰখনত যদি দ আছে বা দক্ষিণ চাইডৰ দ থাকিলে দক্ষিণ চাইডটো ওখ থাকিলে সেইখন ঘৰ জমভূমি বুলি কৈছে আৰু জমভূমিত সদায় শুভ কাম সদায় দিলেই হয় অৰ্থাৎ বিয়া হোৱা আগতে ঘৰৰ পৰিয়ালৰ মানুহ মৰা দৰাজনৰ বেমাৰ হোৱা এইবিলাক ঘটনা হ'বলৈ ধৰে গতিকে সেইকাৰণে এষ্ট্ৰলজাৰজন ঠিকে থাকে যে আচলতে তোমাৰ বিয়া 22 বছৰত দেখুৱাই আছে কিন্তু বাস্তুৰ কাৰণে বস্তুটো ডিলে হৈ যায় গতিকে এষ্ট্ৰলজিৰ লগত যদি বাস্তুটো ইনক্লুড কৰি চাই তেতিয়া ভাল ফলাফল পাব অংকশাস্ত্ৰ এটা কাৰণেই লাগে যে তেওঁৰ নামটো কিমানখিনি তেওঁক নিজক ছাপোৰ্ট কৰি আছে যে তেওঁ নিজকো যদি নামটো ছাপোৰ্ট কৰা নাই তেতিয়া বিয়া আগত শত্ৰুবিলাক বেছি বাঢ়ি যাব কাৰণ নামে যেতিয়া মানুহ এজনক ছাপোৰ্ট নকৰে তেতিয়া শত্ৰু বেছি বৃদ্ধি হ'বলৈ ধৰে শত্ৰু যেতিয়া বেছি বৃদ্ধি হ'ব তেতিয়া বিভিন্ন ধৰণৰ ক্ষেত্ৰত বাধা বিঘিনি আহিব পাৰে ক'ৰবাত পইচা কমি গ'ল ক'ৰবাত পইচা ফাঁচি গ'ল বিয়া আগত পইচা ওলোৱা নাই তেনেকুৱা মই বহুত দেখিছোঁ গতিকে তিনিটা বস্তু যদি এজন এষ্ট্ৰলজাৰ বা গাইড লোৱা হয় বা এষ্ট্ৰলজাৰ বাস্তু অংকশাস্ত্ৰ তেওঁ যদি নিজে জানে তো যথেষ্টখিনি এজন ব্যক্তিৰ কাৰণে ইজি হৈ যায় গতিকে কোনো ফিল্ড বেয়া নহয় চব অ'কে খালি এষ্ট্ৰলজাৰজনৰ অকণমান নলেজ যদি কম থাকে তেতিয়া প্ৰব্লেম আহিব পাৰে খালি এইখিনিতে ক'লে যে আপোনাৰ নামটো যদি অকণমান গণ্ডগোল থাকে তেতিয়া অকণমান দিগদাৰ হ'ব পাৰে এতিয়া ধৰক মোৰ নামটো সঞ্জীৱ মোৰ নামটোতো চেঞ্জ কৰিবতো আমি নোৱাৰোঁ কেতিয়াও কৰিব নালাগে আচলতে মেইন বস্তুটো কি হৈ যায় আচলতে যোনদিনাখন আমি জন্মগ্ৰহণ কৰোঁ তাৰে আমাক আচলতে যোনখন পুষ্টি হয় আমাৰ যোনটো সময়ত আমি জন্মগ্ৰহণ কৰোঁ সেইটো আমাৰ জীৱনৰ স্ক্ৰীনশ্বট হয় ভগৱানে পঠাই দিলে তোমাক স্ক্ৰীনশ্বট দি তাৰ এটা ৰাশি ওলায় আচলতে কোনটো ৰাশিত তোমাৰ নাম ৰাখিব লাগে মানুহে এটা বস্তু ভুল কৰে মোৰ ফিল্ডত মই পাইছোঁ আচলতে যোনদিনাখন যোন ব্যক্তি জন্ম হয় তেওঁ যোনটো ৰাশি থাকে সেই ৰাশি নামটো আচলতে ঘৰত মতা নামটো দিব লাগে মানুহে কি কৰে আচলতে যোনটো ৰাশি থাকে সেই নামটো প্ৰচলিত কৰি দিয়ে তেতিয়া কি হয় কেতিয়াবা সেই শনি যোনটো চাৰে চাতি শুনিছে চাব শনি চাৰে চাতি লাগি থাকে তেতিয়া মানুহৰ জীৱনত যেতিয়া একেই নাম থাকে বহুতখিনি প্ৰব্লেম হয় তাৰ ঘৰত মতা নামো একেই আৰু স্কুলত মতা নামো একেই যিকোনো এটা আমি পজিটিভত ৰাখিব লাগিব যাতে বস্তুটো নিউট্ৰেল হৈ থাকে তাৰ কাৰণে আমি কি কৰোঁ আচলতে যোনটো জন্ম যোনদিনাখন ব্যক্তি হৈ গ'ল সেই ৰাশিত আমি ঘৰত মতা নাম দিলোঁ সেই ৰাশিৰ ফালৰ পৰা আমি কেলকুলেশ্যন কৰি কিছুমান চাওঁ
তেওঁ সেই ৰাশি বা নৱম স্থানত দিব পাৰি না একাদশ স্থানত এখন তেওঁ ইণ্ডিভিজুৱেল কুস্তিখন চালে গম পোৱা হ'ব আচলতে এই দুটা স্থানৰ পিছত কোনটো বেষ্ট পজিটিভ হৈ আছে তো সেই এলফাবেটত আমি নামটো দিয়া হয় নামটো দিয়াৰ পিছত আহিব যে তেওঁ নামটো কিমান এলফাবেটত আহিব যোনটো অংক শাস্ত্ৰ বা নিউমেৰলজি কয় তেওঁ লাকি নম্বৰ উলিয়াব লাগিব লাকি নম্বৰ 5 হ'ব পাৰে 6 হ'ব পাৰে 1 হ'ব পাৰে সেই নামটো আমি তেওঁ চেষ্টা কৰিব লাগিব যে লাকি নম্বৰত মানে শুভ নাম্বাৰত যাতে আহি যায় যদি শুভ নম্বৰত নাহে তৃতীয় বস্তুটো কি হৈ যায় এজন ব্যক্তি ৰখি থাকে উন্নতিৰ ক্ষেত্ৰত ইফালে এটা ঘোঁৰা বান্ধি দিয়ে সিফালে এটা ঘোঁৰা বান্ধি দিয়ে তো কোনফালে দৌৰিব সেইটো বস্তুৰ ক্ষেত্ৰত অলপ প্ৰব্লেম আহি যায় গতিকে এষ্ট্ৰলজি মতে নামটো চিলেকশ্যন কৰি সংখ্যাৰ ক্ষেত্ৰত আমি কিমান নাম্বাৰ হ'ব লাগে সেইটো যদি কৰি লোৱা হয় বেষ্ট অফ দ্য বেষ্ট ৰিজাল্ট পায় আৰু সেইটো মোৰ মতে চবেই কৰিলে ভাল হয় আৰু এইখিনিতে যিহেতু ইনকামৰ কথা পাতি আছো ইনকামটো আমাক মানুহক লাগে এতিয়া ধৰক মই যদি মন্থলি 10,000কে ইনকাম কৰোঁ কিন্তু বাস্তুশাস্ত্ৰ বা এইখিনি যদি ফ'ল' নকৰোঁ তেতিয়া 10,000 ইনকাম হৈ যায় যদি ফ'ল' কৰোঁ বাই ডাবলটো হ'ব কিন্তু এইখিনি আমি কেনেকৈ ফ'ল' কৰিম বা কি আচলতে মই এটা ধুনীয়াকৈ কৈ দিওঁ জনসাধাৰণক আগতেও কৈছোঁ যে আচলতে এষ্ট্ৰলজি বা বাস্তু বা অংকশাস্ত্ৰ তোমাৰ জীৱন কেতিয়াও সলনি কৰিব নোৱাৰে ঠিক আছে জাষ্ট তোমাৰ ভাগ্যটো ৰিপেয়াৰিং কৰিব পাৰে ডাঙৰ লেংগুৱেজ কৈছোঁ তোমাৰ ভাগ্য কোনো যদি এজন এষ্ট্ৰলজাৰ ভাগ্য সলনি প্ৰথমতে তেওঁ নিজৰ পৰিয়ালটো নিজে ঠিক হ'ব ঠিক আছে কাৰণ বহুত আমি এষ্ট্ৰলজাৰ বহুত বাস্তু দেখিছোঁ তেওঁৰ ঘৰখনত বিভিন্ন ধৰণৰ প্ৰব্লেম বা কিবা থাকেই থাকে প্ৰব্লেম থাকেই কোনো কথা নাই এই কথাটো সেইটোৱে যে এজন এষ্ট্ৰলজাৰ হওক বা এজন বাস্তুবিদ হওক বা অংকশাস্ত্ৰে কেতিয়াও কোনো ভাগ্য সলনি কৰিব নোৱাৰে জাষ্ট ৰিপেয়াৰিং কৰিব পাৰে ছাপ'জ তোমাক ভগৱানে পৃথিৱীলৈ পঠাইছে এই গেটৰ কাৰণে ঠিক আছে তুমি এনেকুৱা ঘৰখনৰ বাস্তুদোষ কৰি ৰাখিছা তুমি সেই বাস্তুদোষৰ কাৰণে তুমি এইট নহয় তুমি একদম চিট জীয়াই আছা তোমাৰ নাম ভুল কিবা ভুল তোমাক মই এইট তোমাৰ ভাগ্যত 8 দিছে মই এইলৈকে নিব তুমি 10,000 ইনকাম কৰিছা তোমাৰ 10,000কে ইনকাম কৰিব পাইছো তোমাৰ কিছুমান ভুলৰ কাৰণে অজাতি বিভিন্ন ধৰণৰ ক্ষেত্ৰত প্ৰব্লেম কাৰণে তুমি 6,000 টিকি আছা মই তোমাক 6,000 বা 10,000লৈকে নিব তুমি 1,000 নিব নোৱাৰো কাৰণ মোৰ সেইটো হাতত নাই খালি তোমাৰ ভাগ্যটো য'ত যি ভুল হৈছে জাষ্ট ৰিপেয়াৰিং কৰি মই 10,000লৈকে ল'ম তুমি যোনদিনাখন পৃথিৱীলৈ আহিছা ভগৱান দি সেই বস্তুটো যাতে তোমাৰ পুৰা হৈ যাওক আচলতে এই ভুলবিলাক কিয় হৈ যায় আজিকালি কলিযুগ ন কলিযুগৰ কাৰণে মানুহৰ মনবিলাক এটা জেগাত টিকি নাথাকে মানুহৰ মনবিলাক ভ্ৰমিত হৈ গ'ল য'ত যাব নালাগে তাত হৈ গ'ল কিছুমান বস্তু পূৰ্বজন্মৰ ওপৰতো নিৰ্ভৰ থাকে যদি পূৰ্বজন্মৰ কিছুমান কৰ্ম যদি আমাৰ বেয়া থাকে তেতিয়া এইটো জন্মটো কিছুমান তাৰ কাৰণে অলপ কিছুমান কাৰ্মিক ডেপ আহি যায় যাৰ কাৰণে আমি 10,000 থাকে আমি 6,000 টকা ইনকাম কৰোঁ গতিকে মই বাৰে বাৰে মানুহক কওঁ যে বৰ্তমান জন্মত আহিছে আপোনালোকে যি হ'লেও সদায় অকণমান ধাৰ্মিক হওক ধাৰ্মিক যেতিয়া হোৱা মানুহৰ ছাবকনচিয়াছ মাইণ্ডটো সদায় বা কনচিয়াছ মাইণ্ডটো সদায় এক্টিভ থাকে পজিটিভিটিৰ কাৰণে তো সেই বস্তুটো সদায় হ'ব লাগে আৰু কলিৰ যুগত কলিৰ প্ৰকোপ ক'ত থাকে কলিৰ প্ৰকোপ সদায় সোণত থাকে কলিৰ প্ৰকোপ সদায় টকাত থাকে কলিৰ প্ৰকোপ সদায় মদ মাংস য'ত জোৱাৰ থাকে য'ত এইবিলাকত কলিৰ প্ৰকোপ থাকে বা দুখন ঘৰৰ সীমাৰ মাজতো কলিৰ প্ৰকোপ থাকে আৰু যেতিয়া এজন ব্যক্তিয়ে টকা বহুত ঘটিবলৈ লয় তাৰ জীৱনত কি হৈ যায় সি মানে কি অলপ অহংকাৰ বুলি শব্দটো ইউজ নকৰোঁ অলপ আহি যায় পইচাটো যেতিয়া অলপ খৰচ কৰিব বিচাৰে বা অলপ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰিব বিচাৰে আচলতে তেতিয়াই কলিৰ মূৰত বসবাস কৰে মই অথনি কৈছোঁ যে সোণত কলি থাকে আৰু লগতে পইচাত কলি থাকে গতিকে সেইকাৰণে ভগৱানে কৈছে যে তুমি টকা আহৰণ কৰা কোনো কথা নাই যেতিয়াই তুমি টকা আহৰণ কৰা তুমি সদায় ভগৱানৰ নাম জপ কৰা কাৰণ য'ত ভগৱানৰ নাম থাকে তাত কলিৰ বসবাস নাথাকে গতিকে তুমি পইচা ইনকাম কৰিছা কোটি ইনকাম কৰা কোনো প্ৰব্লেম নাই কষ্ট কৰি টকা আহৰণ কৰিছা যাতে তুমি সেই টকা আহৰণ কৰাৰ লগে লগে তুমি যাতে ভগৱানৰ নাম ৰাম হ'ব পাৰে শ্ৰীকৃষ্ণ নাম বা যি নামে নহওক যোনজন তেওঁ ভাল লাগে স্মৰণ কথা ক'ব য'ত ভগৱানৰ নাম স্মৰণ কৰা হয় য'ত ভগৱান মন্দিৰ দৰ্শন কৰা তাৰ ওপৰত কলিৰ প্ৰকোপ কম থাকে সেইকাৰণে মানুহৰ কি হয় মই দেখিছোঁ মানুহৰ যেতিয়া পইচা বহুত ইনকাম কৰিবলৈ কলিৰ মূৰত বহে তাৰ ফলত মানুহ অহংকাৰী টাইপৰ হৈ যায় মানুহ ষ্টেণ্ডাৰ্ডটো বাঢ়ি যায় তাৰপিছত সোণ পিন্ধিবলৈ গ'ল্ড সদায় এট্ৰেকশ্যন কৰে মানুহক যেতিয়া গ'ল্ড এট্ৰেকশ্যন কৰাৰ ফলত তেতিয়াও কলিৰ প্ৰকোপ বেছিকৈ বাঢ়িব ধৰে তেতিয়া মানুহৰ লালচি প্ৰতি বেছি ধৰিব ধৰে মানুহৰ মাইণ্ডটো নিকেটিব প্ৰতি গতি কৰে গতিকে সেইফালে যাতে নাযাওক অলপ ধৰ্ম কৰ্ম কৰক অলপ পূজা পাঠ কৰক তেতিয়া কলিৰ প্ৰকোপটো কম থাকিব কাৰণ কলিৰ প্ৰকোপতে আজিকালি 90% মানুহ বেয়া দেখি গৈ আছে কাৰণ মূৰত বসবাস কৰিছে আৰু কলিৰ যুগত আজিৰ যুগত কলিৰ প্ৰকোপ ৰাহু গ্ৰহটোৰ ওপৰত কৰে সেইকাৰণে আমি জনগোষ্ঠীখনে এনালাইচিছ কৰিলে দেখোঁ যে ৰাহু যি তোমাৰ দশা চলি আছে সাৱধান কিন্তু তোমাৰ কুস্তিখনে যিমানে ভাল ফলাফল দিব চোৰ সদায় চোৰে ঠিক আছে সেই সদায় নিগেটিভ নিবই তাক আমি কেনেকৈ বেলেঞ্চিং কৰিব লাগে তোমাক ফৰ্মুলা কিছুমান আছে সেইখিনি ইউজ কৰিব লাগিব ৰাহুক বেলেঞ্চিং কৰাৰ উপায় চব ফৰ্মুলা কৈছোঁ সূৰ্যৰ নিচিনা হ'বলৈ শিকিব লাগিব যেনেকৈ সূৰ্য ৰাতিপুৱা সোনকালে উদয় হয় তাৰ ডিচিপ্লিন মতে সি অস্ত হয় আজি 4টা বজাতো কাইলৈ 4টা বজাত উদয় হ'ব তাৰ টাইম ফিক্স থাকে গতিকে মানুহ এজন জীৱনত ডিচিপ্লিন যাৰ থাকে যোনে সূৰ্যৰ লগত মানে অৰ্থাৎ সোনকালে উঠে সোনকালে এক্সাৰচাইজ কৰে মিছা কথা নকয় সময় কাম সময়ত কৰে তেওঁলোকৰ ৰাহু ঘৰটো সদায় এক্টিভ থাকে এই কলিযুগত যাৰ ৰাহু যোনে ঠিক কৰি ৰাখে তেওঁহে ডেভেলপমেণ্ট কৰিব পাৰিব ৰাহুৱে টকা দিয়ে কিন্তু সেই টকা আপোনাৰ ওপৰলৈ নিব আপোনাৰ বিনা পেচলত তলপাত ওপৰত পেলাই দিব আপুনি কিমান বেয়াকৈ কৰিব ঠিক নাই গতিকে আপুনি বেলেঞ্চিং কৰক জীৱনত নিশ্চয় ভাল ফলাফল পাব
আৰু এতিয়া আমি ঘৰ বাস্তুশাস্ত্ৰ মতে নবনাওঁ, বহুতে ঘৰটো বনাই দিলোঁ, কিন্তু এতিয়া বাস্তুশাস্ত্ৰৰ দুখ থাকি গ'ল, বা দক্ষিণ পশ্চিম হেৰিয়াত বা দক্ষিণ পূবত আপোনাৰ পুখুৰী এটা থাকি গ'ল বা দ চাইড থাকি গ'ল, সেইখিনি প্ৰতিকাৰখিনি আমি কেনেকৈ কৰিব লাগে? প্ৰতিকাৰ আচলতে এনেকুৱা হয়, কিছুমান বাস্তু প্ৰতিকাৰটো হৈছে কিছুমান জেগাত প্ৰতিকাৰ নাথাকে, কিছুমান জেগাত প্ৰতিকাৰ থাকে, কিছুমান জেগাত প্ৰতিকাৰ নাথাকে। এতিয়া চাপ'জ মই বাৰে বাৰে এটা পডকাষ্টত কৈ থাকোঁ যে এখন ঘৰ যদি উত্তৰ পূবত যদি লেট্ৰিন বাথৰুম আছে, কেঞ্চাৰ 100% হ'বই, কাৰণ মোৰ ষ্টাডি কেছৰ মই বহুত পাইছোঁ। কিছুমানৰ ক্ষেত্ৰত যদি নৰ্থ ইষ্টত থাকোঁতে হোৱা নাই, হয়তো কিছুমান দেৰি হ'ব পাৰে, কাৰণ কিছুমান পূৰ্বজন্মৰ কৰ্ম থাকে আৰু কিছুমান এষ্ট্ৰলজিকেল কম্বিনেশ্যন থাকে। মই এতিয়া কওঁ, বৃহস্পতিৰ লগত যেতিয়া ৰাহু থাকে, সূৰ্যৰ লগত যেতিয়া শনি থাকে, বৃহস্পতিৰ লগত যেতিয়া কেতু থাকে, বা সূৰ্যৰ লগত যেতিয়া ৰাহু থাকে, এনেকুৱা যেতিয়া কম্বিনেশ্যনবিলাক এখন ঘৰত বা এখন জনমকুষ্ঠিত থাকে, সেইজন ব্যক্তি বেছি এখন ঘৰত 6টা মেম্বাৰ থাকে, চবৰেতো কেঞ্চাৰ নহয় নিৰ্দিষ্ট এজন ব্যক্তিয়ে হয়। গতিকে তেওঁ পুষ্টিমতে চাব লাগিব তেওঁৰ যুগটো আছে নে নাই, কিমান প্ৰমিছ কৰি আছে, তেওঁৰ যুগটো কিমান বছৰত আহিব, তেতিয়া বাস্তুটো এইটো নহয় যে উত্তৰ পূবত থাকিলে কেঞ্চাৰ হৈ যাব। ইয়েছ, হ'ব পাৰে, কিন্তু কাৰ হ'ব পাৰে এষ্ট্ৰলজিলৈ আহিব লাগিব যে কাৰ যুগটো আছে। যেতিয়া আমি এষ্ট্ৰলজিকেল তাৰ ল'ৰাটোৰ দুখ আছে, আমি যদি বাস্তুমতে সেইটো যাতে দুখ নাৰাখোঁ, এইটো ছেটেলমেণ্ট ওলাই যাব, হয়তো সময় আগত গম পাব, বিভিন্ন ধৰণৰ পৰা হয়তো কিবা হৈ যাব। এষ্ট্ৰলজি এটা মই কৈ থওঁ, এষ্ট্ৰলজিয়ে এজন ব্যক্তিৰ ঘৰত চুৰ হ'ব লিখা আছে, কিমান টকা চুৰ হ'ব লিখা নাথাকে। এজন ব্যক্তি এক্সিডেণ্ট হ'ব, কিমান ডাঙৰ এক্সিডেণ্ট হ'ব সেইটো লিখা নাথাকে। যেতিয়া আমাৰ এখন ঘৰ বাস্তুমতে থাকে, মানুহজন যদি নিজে ধাৰ্মিক হয়, বহুতখিনি ক্ষেত্ৰত আৰাম পাই যায়। মই নিজে ফিল্ডত মই নিজেও দেখিছোঁ বা বেলেগকো মই চাইছোঁ বা দেখিছোঁ, সেইটো ফ'ল' কৰিলে হ'ল এইখিনিৰ পৰা। এতিয়া মই কথাটো কৈছিলোঁ যে এতিয়া ঘৰখন আমি কেনেকৈ কি কৰিব লাগিব? ঘৰখন বাস্তুমতে বনাব হ'লে সদায় প্ৰথম কথা আহিব লাগিব যে এখন ঘৰ বনাব হ'লে প্ৰথমতে মাটি চিলেকশ্যন কৰিব লাগিব। নতুনকৈ মাটি এটা লোৱাৰ পিছতে ঘৰ বনোৱা হয়, বা পুৰণি ঘৰ ভাঙি পেলাই নতুন ঘৰ বনাইছে, সেইটো এটা বেলেগ চেপ্টাৰ। যেতিয়া এটা নতুন এজন ব্যক্তিয়ে যেতিয়া চাব লাগিব ঘৰখন বনাবলৈ, তেতিয়া প্ৰথমতে মাটি চাব লাগিব। যেতিয়া মাটি চাই, মাটিৰ ক্ষেত্ৰতো কথা আছে যে মাটিটো মই কোনখিনিতে ল'ম বা কেনেকুৱা ধৰণৰ ল'ম, সেইটো মষ্ট ইম্পৰ্টেণ্ট 4টামান টপিক মই কৈ দিওঁ। যেতিয়া এজন ব্যক্তিয়ে চেষ্টা কৰক, যেতিয়া নতুনকৈ মাটি এটা ল'বলৈ গৈ আছে, মই আগতেও এইখিনি পডকাষ্টত পূৰা কৈছোঁ যে এটা কথা মেইনটেইন কৰিব লাগিব যে এটা গলি লাষ্টৰ যাতে প্লটটো যাতে কেতিয়াও নলয়। যদি কমাৰ্চিয়েলৰ কাৰণে লৈছে তেতিয়া এটা বেলেগ চেপ্টাৰ হয়, তাত কিছুমান উপায় আছে, কিন্তু কমাৰ্চিয়েল নহয় যদি ৰেচিডেঞ্চিয়েল হৈ যায়, যদি মানুহৰ যদি থকাৰ কাৰণে লয়, তেতিয়া কিন্তু বহুত ক্ষেত্ৰত উপায় কৰিও কিছু পৰিমাণে প্ৰব্লেম আমি দেখিছোঁ, ট্ৰিটমেণ্ট ভাল হোৱা নাই, ভাল হয় আকৌ প্ৰব্লেম হয়। গতিকে সেইটো ক্ষেত্ৰত চেষ্টা কৰক যাতে আপুনি এটা গলি লাষ্টৰ প্লটটো যাতে নলয়, সেইটো মেইনটেইন কৰিব। নামঘৰ, বিশেষকৈ মন্দিৰ, যিবিলাক দুৰ্গা মন্দিৰ হওক, ডাঙৰ শিৱ মন্দিৰ হওক, বা যিকোনো ধৰণৰ উৰ্জা দেৱতাৰ যদি মন্দিৰৰ সন্মুখৰ প্লটটো, কিনাৰ প্লটটো যাতে কেতিয়াও নলয়, কাৰণ যোনে লৈছে তেওঁলোকে ফাঁচি আছে, তেওঁলোকে নিজে গম পাইছে, কাৰণ মই 4-5 বছৰ সদায় নিজে দেখিছোঁ কি হৈ আছে। গতিকে চেষ্টা কৰক যাতে তেনেকুৱা প্লটটো নলয়, আৰু যদি লৈছে কমাৰ্চিয়েল যদি কৰে, বিজনেছ কৰে, তেতিয়া এটা বেলেগ চেপ্টাৰ ইমান ক্ষতি নকৰে, কাৰণ কমাৰ্চিয়েলৰ লগত কমাৰ্চিয়েল হিট হয়, কমাৰ্চিয়েলৰ লগত ৰেচিডেঞ্চিয়েল হিট কেতিয়াও নহয়, প্ৰব্লেম আহি যায় লগে লগে। তো সেইটো চাব লাগিব। তাৰপিছত চাব লাগিব যে যোনকেইটা মাটিটো আপুনি লৈছে, আপোনাৰ কিনাৰত বেছি মাটি নাথাকে যাতে আপোনাৰ ইফালৰ, মানে কথাটো ক'ব গ'লে আপুনি 1 বিঘা মাটি লৈছে, আপোনাৰ সিফালে 4 বিঘা আছে, ইফালে 5 বিঘা আছে, আপুনি চেপ খাই গৈছে, আপোনাৰ হাতত মাটি কম আছে, তেতিয়া আপুনি ডেভেলপমেণ্ট কৰিব নোৱাৰিব। তো সেইটো চেষ্টা কৰিব লাগিব। তাৰপিছত এটা কথা চেষ্টা কৰিব লাগিব যে আপোনাৰ ইফালৰ বিল্ডিং, সিফালৰ বিল্ডিং, মাজত আপুনি আছাম টাইপৰ ঘৰ আছে, ডেভেলপমেণ্ট কোনো পধ্যেই কৰিব নোৱাৰে, সি লাগিলে দোকানেই হওক, সি লাগিলে ঘৰেই হওক। তো সেইখিনি ক্ষেত্ৰত অলপ সাৱধান চলাটো দৰকাৰ। সেইখিনি মই এটা কাৰণে কৈছোঁ, কিছুমান মানুহে ঘৰে মাটিয়ে লৈ লয়, তো ঘৰে মাটিয়ে যোনে লৈ এই কথাটো যাতে সাৱধান থাকে, যাতে আপোনালোকৰ ইফালৰ বিল্ডিং, সিফালৰ বিল্ডিং, আপোনালোকৰ মাজত সৰু ঘৰ, সেইটো চেষ্টা কৰিব যাতে নলয়, কাৰণ যোনে লয় তেওঁ ফাঁচি গৈছে, তেওঁ বিক্ৰী কৰিব নোৱাৰে, তেওঁ হেল্থটো ডিষ্টাৰ্ব হৈ যায়। গতিকে সেইখিনি ক্ষেত্ৰত সাৱধান চলিব। তাৰপিছত এটা মই বাৰে বাৰে কওঁ যে টি পইণ্ট, এটা ৰাস্তা গৈ আছে, টি পইণ্টত ঘৰ বেয়া দুটা ক্ষেত্ৰতে, যদি ৰাস্তাটো দক্ষিণৰ পৰা আহে, যদি ৰাস্তাটো দক্ষিণ পশ্চিমৰ পৰা আহে, যদি ৰাস্তাটো পূব দক্ষিণৰ পৰা আহে, যদি ৰাস্তাটো পশ্চিম বা উত্তৰ পশ্চিমৰ পৰা আহে, এই 5টা কথা ক'লোঁ, এই 5টাত যদি টি পইণ্টৰ হিট আছে, তেতিয়া যাৰ আছে সিহঁতৰ ছুইচাইড, এক্সিডেণ্ট, ঘৰৰ 2 নম্বৰ সন্তানৰ প্ৰব্লেম, বিবাহ নোহোৱা, বিবাহ হ'লে ঘৰলৈ গুচি যোৱা, ঘৰলৈ অহা, এইবিলাক চব দেখিছোঁ আমি। গতিকে তেনেকুৱা ক্ষেত্ৰত ৰিমেডি কৰিব পাৰি বাৰু, যথেষ্ট ভয় কৰিব নালাগে, কিন্তু যদি ল'বলৈ গৈ আছে নল'ব খালি, তেতিয়া আমি সাৱধানতা কৰিব পাৰোঁ মই খালি। তো তেনেকুৱা ক্ষেত্ৰত আছে, এইখিনি ফ'ল' কৰিব। তাৰপিছত চেষ্টা কৰিব যাতে আপোনালোকে যে কম দামত মাটিটো পাইছে বুলি যে সেইটো মাটি লৈছে তেনেকুৱা নহয়, আগতে তাত কেনেকুৱা ধৰণৰ মাটি আছে, বা কলনীটোত বা গলিটোত বা গাঁওখনত কেনেকুৱা ধৰণৰ মাটি আপুনি লোৱাত আছে, তাত ডেভেলপমেণ্ট কৰিছে নাই, তাত চোৰ ডকাইত টাইপৰ মানুহে আছে। তো তেনেকুৱা ধৰণৰ অলপ এনালাইচিছ কৰিব যে কম দামত পালে মাটিটো নল'ব, এনালাইচিছ কৰক যে যিহেতু আপুনি জীৱনটো গোটেইটো তাত দিবলৈ গৈ আছে, গতিকে চেষ্টা কৰক যে তাৰপৰা আপোনাৰ ডেভেলপমেণ্ট হওক। গতিকে সেইখিনি বস্তুৰ ক্ষেত্ৰত এটা বস্তু চেষ্টা কৰিব লাগে যে মাটিটো এনালাইচিছ কৰিব লাগে। এনালাইচিছ কৰাৰ আগতে অলপ ৰিচাৰ্চ কৰক যে কোন আছিল, কি আছিল, বা কেনেকুৱা সেইটো কৰক। তাৰপিছত এটা বস্তু আছে ছইল টেষ্টিং, এইটো সদায় মই কওঁ, কাৰণ মাটিৰ তলত কিছুমান হাৰ্ডি চাৰ্ডি থাকে,
আমি গোটেই ঘৰখন বাস্তুসন্মত কৰাবলৈ মাটিৰ যেতিয়া এনাৰ্জিটো বেয়া তেতিয়া গোটেই ঘৰ বৰবাদ কৰি দিয়ে বাস্তু যিমানে আমি সন্মত নকৰোঁ কিয় এইটো জিঅ'পেথিক ষ্টেজ বুলি কয় অৰ্থাৎ মাটিৰ তলত যেতিয়া নিগেটিভিটি থাকে তেতিয়া প্ৰব্লেম ক্ৰিয়েট হয় তাৰপিছত আমি মাটিটো এনাৰ্জি চেক কৰা হয় এইটো গৈ পেলাই চেক কৰা হয় সয়েল টেষ্টিং বুলি কয় যোনটো মাটিৰ ভূমিৰ উৰ্জা চেক কৰা হয় আৰু মই গোটেই ভূমিত সোমালে মই কিছুমান স্বৰ যোনটো স্বৰ বুলি কোৱা হয় স্বৰ বিজ্ঞান এইটো এটা বেলেগ চেপ্টাৰ স্বৰ বিজ্ঞান সেই স্বৰটো চেক কৰা হয় যে মাটিটো ৰেচিডেঞ্চিয়েলৰ কাৰণে বনিছে নে কমাৰ্চিয়েলৰ কাৰণে বনিছে যদি কমাৰ্চিয়েলৰ কাৰণে বনিছে এইটো যদি ৰেচিডেঞ্চিয়েলৰ কাৰণে বনিছে কেনেকুৱা ধৰণৰ হৈছে বস্তুটো উৰ্জা কিমান ইয়াত তামসিক বেছি আছে নে সাত্বিক বেছি আছে অৰ্থাৎ মাটিটো গৰম কিমান ঠাণ্ডা কিমান সেইটো ফিল কৰিব পাৰোঁ খালি স্বৰ বিজ্ঞানৰ পৰা তো সেইটো বস্তু চেক কৰা হয় সদায় যেতিয়া আছে তাত ৰিমেডি কৰি 100% মাটিটো ল'ব পাৰে গতিকে এইখিনি বস্তু ফ'ল' কৰিব যেতিয়া মাটিটো ল'বলৈ গৈ আছে বা যদি ঘৰে মাটি লৈছে তাৰপিছত কিবা মাটিটো লৈ ল'লে ধুনীয়াকৈ এইখিনি যদি নাই তাৰপিছত ধুনীয়াকৈ জেগাত আপুনি মাটি এটা ল'লে তাৰপিছত চাব লাগিব যে একজেক্ট মাটিটো ঘৰখন কোন দিশত বহিব কোনখিনিতে বহিব কাৰণ প্ৰত্যেকটো দিশতেতো ঘৰ নবহে ন মাটিডোখৰত তেতিয়া সেইটো বস্তু চাব লাগিব মাটিটো দীঘলা বহলৰ ওপৰত কিন্তু ইয়াত ফটকতে ক'ব পৰা নাযায় যে তেওঁলোকে কিমানটো দীঘল লৈছে কিমানটো বহল লৈছে তাৰ অনুযায়ী ঘৰখন চাব লাগিব কাৰণ গোটেই মাটিটো ব্ৰহ্মস্থানৰ ওপৰত কথা আছে ব্ৰহ্মস্থান কিছুমান টাচ কৰিব নালাগে কেতিয়াবা টাচ কৰিবলগীয়াও হ'ব পাৰে গতিকে সেইটো বস্তু চেক কৰিব লাগিব ঘৰখন বহাৰ পিছত আহিব ঘৰৰ মূল দুৱাৰখন ক'ত দিছে পানীৰ টিউবৱেলটো ক'ত দিছে আপোনালোকে বা পানী আপোনালোকৰ লেট্ৰিনৰ আউট টেংকিটো মষ্ট ইম্পৰ্টেণ্ট আজিকালি RCC বেছি হৈছে গতিকে ষ্টাৰ কেছটো আপোনালোকে ক'ত দিছে মানে চিৰিটো ক'ত দিছে তাৰপিছত ঘৰৰ মেইন এণ্ট্ৰেঞ্চ কেনেকুৱা তাৰপিছত আহিব কালাৰ কেনেকুৱা তাৰপিছত আহিব আপোনালোকৰ লেট্ৰিন বাথৰুম ভিতৰত ক'ত পৰিছে পাকঘৰটো ক'ত আছে পাকঘৰৰ পৰা পাকঘৰৰ কিনাৰত কি আছে পাকঘৰৰ ওপৰত কি আছে গোটেইখিনি বস্তু এটা ডাঙৰ এটা বিশাল বিষয় হৈ যায় তাৰ ওপৰত এষ্ট্ৰলজি ইনক্লুড কৰিব লাগিব যদি শাস্ত্ৰমতে যদি 4জন ব্যক্তি আছে এজনৰ যদি মংগল এটাক যদি মই দক্ষিণ ৰুমটো দিটো কি বৰবাদ লাইফটো গতিকে সেইটোও চাব লাগিব যে তেওঁ এষ্ট্ৰলজি মতে মংগল গ্ৰহটো কিমান ভাল গতিকে সেইকাৰণে আমি ডেট অফ বাৰ্থ আৰু যদি শাস্ত্ৰমতে মই বাস্তুটো অলপ বেলেগ কাইডাত চাওঁ অসমত মই বস্তুটো 3টা কাইডাত চাওঁ এটা আছে নতে বাস্তুলৈ নাযাওঁ মই প্ৰথমতে ইনক্লুড মই এষ্ট্ৰলজি তাৰপিছত নিউমেৰলজি মই এতিয়া অসমত যা ঘৰত কাম কৰিছে তেওঁক মই প্ৰত্যেক ঘৰে জানে যে মই ডেট অফ বাৰ্থটো তেওঁলোকৰ ল'মেই ল'ম 100% গতিকে সেই বস্তুটো মই চেক কৰা হয় অলপ বেলেগ কাইডাত গতিকে যেতিয়া আমি বাস্তু কওঁ তেতিয়া আৰু ডিপেণ্ড কৰে তেওঁ এষ্ট্ৰলজিটো কুস্তিখনি দিয়াৰ ওপৰত সেইটো গোটেইখিনি তেনেকুৱা এনালাইচিছ কৰি গোটেই ঘৰখনৰ ডায়েগ্ৰামটো বনাই তেনেকুৱা থাকিবলৈ দিয়া হয় যথেষ্ট ভাল ৰিজাল্ট তেওঁলোকে পায় আৰু চমু অৰ্থত এইটো কওক আপুনি ঘৰৰ কালাৰটো আমি সাধাৰণতে কেনেকুৱা কৰিব লাগে ঘৰৰ কালাৰটো এষ্ট্ৰলজি মতে বা অংকশাস্ত্ৰ মতে বিভিন্ন ধৰণৰ বাস্তুটো মই ইনক্লুড যিহেতু 3টা কৰোঁ তেতিয়া অলপ বেলেগ ধৰণৰ হৈ যায় বস্তুটো প্ৰত্যেকটো মতে বেলেগ বেলেগ কিছুমান কালাৰ হ'ব পাৰে বা বাস্তু মতে প্ৰত্যেকটো বেলেগ ৰুমত কালাৰ হ'ব পাৰে কিন্তু মানুহৰ যাতে খেলি মেলি নহওক তো মই এটাই প্ৰিফাৰ কৰোঁ গোটেই ঘৰখন আপুনি অফ হোৱাইট কৰি ৰাখক পৰ্দাটো ক্ৰীম ৰঙৰ কৰি ৰাখক নহ'লে পৰ্দাটো অফ হোৱাইট কৰি ৰাখক ঘৰখন আপুনি ক্ৰীম ৰং কৰি ৰাখক একো প্ৰব্লেম নাথাকে জীৱনটো ভাল হ'ব তো নিশ্চয় ভাল হ'ব সেইখিনি ফ'ল' কৰক আৰু দৰ্জা খিৰিকী যিমান আছে চেষ্টা কৰক যাতে গল্ডেন বাৰ্নিছ যোনটো কাঠৰ যোনটো ৰং সেইটো কালাৰটো চেষ্টা কৰক মেট চেট যিমান আছে অফ হোৱাইট ক্ৰীম গ্ৰেড এইবিলাক ৰাখিবলৈ চেষ্টা কৰিব পাৰিলে কোনো ধৰণৰ প্ৰব্লেম নাহে সেইটো বা দক্ষিণ ফালে মুখ কৰি থকা ঘৰ অফ হোৱাইট আৰু ক্ৰীম এনেকুৱা এটা ৰং যোনটো কোনো এষ্ট্ৰলজি দোষ বা বাস্তু দোষ একো নালাগে তো ইণ্ডিভিজুৱেল 4জন সদস্য থাকে আমুক ৰং এইটো হ'ব আমুক সেইটো নহয় য়েছ কৰিব পাৰে তেওঁলোকে যদি বিচাৰে যে মোক একে প্ৰপাৰ বাস্তু সন্মত মানে ক'ব গ'লে পুৰা এষ্ট্ৰলজি কিবা কিবি লাগিব তেতিয়া ঘৰখন অলপ ৰামধেন নিচিনা লাগে দেখিবলৈ 7টা ৰং এটা ৰুমত কিবা কিছুমানে বেয়া পায় বা কেতিয়াবা প্ৰব্লেম আহে গতিকে চেষ্টা কৰক যাতে অফ হোৱাইট এণ্ড ক্ৰীম চবচে বেষ্ট হয় এই অফ হোৱাইট এণ্ড ক্ৰীম আপোনাৰ বেডশ্বীটো হ'ব পাৰে আপোনাৰ সোফা ছিটো হ'ব পাৰে আপোনাৰ গাৰু ৱাৰো হ'ব পাৰে ইনক্লুডিং চব হ'ব পাৰে তো যিমান অফ হোৱাইট ক্ৰীমত ৰাখিব আপুনি মনটো সদায় ভাল লাগিব টাইলছৰ ৰঙৰ কথা কৈছোঁ কুমুদৰ চিটটোৰ কথা কৈছোঁ আনকি লেট্ৰিন বাথৰুমৰ টাইলছলৈকে কৈছোঁ যে বগা আৰু ক্ৰীম যিমান পাৰে চেষ্টা কৰক লওক বেষ্ট অফ দ্য বেষ্ট ৰিজাল্ট পাব আৰু অলপ আগত যে আপুনি কৈছিলে টি কোণত ল'ব নালাগে বস্তুটো যদি দক্ষিণ ফালৰ পৰা বা পশ্চিম ফালৰ পৰা ৰাস্তাটো আহি টাৰ্ণিং লৈছে তেনেকুৱা এঘৰ মানুহ বহিলে তেনত কিবা প্ৰব্লেম থাকে নেকি টাৰ্ণিং মানে আচলতে এইটো এল পইণ্টটো আছে এটা টি পইণ্ট নহয় টি পইণ্ট আছে এল পইণ্ট আছে এফ পইণ্ট আছে তোমাৰ আই পইণ্ট আছে এইবিলাক মাৰাত্মক বস্তু এইবিলাক বস্তু সঠিক প্লটত গৈ চেক কৰিব লাগিব যে আমি প্লটটো স্পেচ চাৰ্জাৰী কৰিব পাৰোঁ নহয় এই উৰ্জাটো ৰখাব পাৰিম নে প্লটত গৈ গম পোৱা হ'ব কাৰণ প্লটত যদি আমি একো কৰিব নোৱাৰোঁ তেতিয়া মানুহক আমি নিশ্চয় অলপ কিছুমান বেলেগ ফালে যাবলৈ দিব লাগিব কাৰণ মানুহ তাত মৃত্যু হ'ব পাৰে যদি এষ্ট্ৰলজি মতে যদি উইক পইণ্ট আছে কুস্তিখনৰ যদি দুৰ্বল যুগ আছে প্ৰব্লেম আহি যাব পাৰে গোটেইখিনি ৰিক্সৰ কথা গতিকে টি পইণ্ট এল পইণ্ট বা এফ পইণ্ট এইবিলাকত যেতিয়া ঘৰ এখন পৰে তেতিয়া তেওঁলোকে যোনে পৰিছে তেওঁলোকে গম পাইছে খালি আমি নিজে দেখিছোঁ বহুতখিনি প্ৰব্লেম আৰু তেওঁ যদি কেনেবাকৈ যদি ভিতৰৰ বাস্তুটো যদি উল্টা পুল্টা কৰি পেলালে তেতিয়া উত্তৰ দিশে আকৌ ভিতৰত পুখুৰী বেলেগ জেগাত আছে চাপ'জ ঘৰখন একদম উত্তৰ ফালে চপাই দিলে দক্ষিণটো খুলি দিলে ইফালে টি পইণ্ট সেইটো ৰক্ষা নাই তাৰ 12 বজাই দিব তেতিয়া বহুতখিনি তেতিয়াতো আৰু আচলতে তেতিয়া বাস্তু কৰিবই নিদিয়ে যদি মোক চাপ'জ বা বেলেগ যোনো এনে এটা পাৰ্চনক যদি মাতেও খালি মাতিবহে পাৰিব কাম কৰিব নিদিয়ে খালি মানে নিগেটিভ এনাৰ্জি একো কৰিব নিদিয়ে নিগেটিভ এনাৰ্জি এনেকুৱা এটা বস্তু গতিকে আমি প্ৰত্যেকখন ঘৰতে কৈ আহোঁ যে আমাক মাতিছে ঠিকে আছে আপুনি যেতিয়া কাম কৰিব বিচাৰে আপোনাৰ লাগিলে তেজে ওলাওক মিস্ত্ৰী লাগিলে হাতেই ভাঙক তেনেকুৱা চেষ্টা কৰি হ'লেও কৰক কাৰণ নিগেটিভ এনাৰ্জি এনেকুৱা এটা পাৱাৰ আছে আপোনাক পজিটিভ কৰিব নিদিয়ে খালি
সেইটো বস্তু কি কৰা হয় বস্তুটো এতিয়া সবচে বেছি আমাক কওঁ যে ভগৱানৰ নামত ঈশ্বৰক চাকি এগছ চাক বহাওক আপোনালোকে গোটেই ঘৰখনৰ আশীৰ্বাদ লওক দেৱতাৰ উৰ্জাটোতো ঈশ্বৰৰ উৰ্জাটোতো নিগেটিভিটিতকৈ ওপৰত ন গতিকে ঈশ্বৰক আৰাধনা কৰক যাতে আমাক কৰিবলৈ শক্তি দিয়ক নিগেটিভিটি এনেকুৱা এটা বস্তু আপোনাৰ ফ্ৰেকচাৰ হ'ব লাগিলে ছাল অকণ হ'লেও ছিঙিবই খালি কেনেকৈ ওলাব ঘৰৰ পৰা গতিকে সেইকাৰণে ধৈৰ্য ধৰি হ'লেও কামটো কৰিব লাগে কাৰণ মই বহুত ক্ষেত্ৰত দেখিছোঁ বাস্তু কৰিবলৈ আমাক মাতে তাৰপিছত আমি বাস্তু উপদেশ দি গোটেইখিনি দি আহোঁ তাৰপিছত মানুহৰ কাৰোবাৰ মৰি থাকে নহ'লে কাৰোবাৰ এক্সিডেণ্ট হৈ যায় নহ'লে কিবা নাহে ভয় খাবলৈ আৰম্ভ হৈ যায় আচলতে ভয় খাব নালাগে সেই বস্তুটোক লৈ তো সেই বস্তুটো অলপ মেইনটেইন কৰি চলি পেলাই যেনেকুৱা কষ্ট কৰি কাৰণ মই নিজৰ ক্ষেত্ৰতে দেখিছোঁ যেতিয়া মই শিকিছোঁ বা ভুল দেখিছোঁ মই নিজৰ ঘৰত মোটামুটি 2-3 মাহলৈকে কাম কৰিব পৰা নাই যেতিয়া মিস্ত্ৰী আহে বতৰ বেয়া থাকে যেতিয়া বতৰ ভাল থাকে মিস্ত্ৰী নাহে যেতিয়া বতৰ ভাল মিস্ত্ৰী আছে দোকান বন্ধ মই নিজে দেখিছোঁ মানে আপোনালোকৰ ঘৰতো তেনেকুৱা হৈছিলে নিশ্চয় মোৰ ঘৰতো হ'ব কিয় নহ'ব চবৰ ঘৰতে হ'ব চবৰ ঘৰতে দেখিছোঁ যিহেতু ফাৰ্ষ্ট যোনে কৰে তেনেকুৱা প্ৰব্লেমবিলাক আহি যায় তো সেইটো অলপ মেইনটেইন কৰি চলিলে ভাল ঈশ্বৰক আৰাধনা কৰক চাকি এগছ গোটেই ঘৰখনৰ হৈ আহক যে আমি এইটো কৰিবলৈ লৈছোঁ আমাক শক্তি দিয়ক বা এইটো বস্তু ভুল হৈ থকাৰ কাৰণে প্ৰকৃতিৰ লগত আমি সংগতি সেই কাৰ্য কৰিব লৈছোঁ আমাক শক্তি দিয়ক যাতে আমাৰ প্ৰকৃতিয়ে সহায় কৰক যাতে আমি বাস্তুসন্মতভাৱে এখন ঘৰলৈ কৰিব পাৰোঁ বাস্তুৰ কলি যুগত সুখত থাকিবলৈ শান্তিত থাকিবলৈ একমাত্ৰ আহিলে হৈছে বাস্তুশাস্ত্ৰ কিন্তু বাস্তুশাস্ত্ৰ শব্দটো হৈছে এনেকুৱা এখন ঘৰ বনাওক য'ত আপুনি থকাৰ লগতে যদি ঈশ্বৰ আহি বসবাস কৰক বাস্তু শব্দ আৰু এটা অৰ্থ হৈছে প্ৰকৃতিৰ লগত সংগতি ৰাখি কাৰ্য কৰা প্ৰকৃতিৰ পৰা যদি ডাইৰেক্টলি যোনে সহায় লয় তেওঁৰ জীৱনৰ উন্নতি হ'বই হ'ব আৰু প্ৰকৃতি যদি অৱৰোধ অৰ্থাৎ প্ৰকৃতিৰ বিৰুদ্ধত যদি কাম কৰে তেতিয়া মানুহে দেখিছে গছ গছনি কটাৰ ফলত কিমান প্ৰখৰ গৰম হৈছে অসমতে হওক বা চবতে এইটো নিজে দেখিছে প্ৰকৃতিৰ লগত লাগিছে প্ৰকৃতি উল্টাই দিছে সেইকাৰণে ঘৰখনত যদি প্ৰকৃতি উল্টা কাম কৰে তোমাক চিধা কৰি দিয়ে তোমাক বেকাৰ কৰি দিব গতিকে সেইকাৰণে সেই বস্তুটো ফ'ল' কৰাটো মোৰ মতে দৰকাৰ মানক নামানক পিছৰ কথা প্ৰথমতে জানি লওক তাৰপিছত মানক নমনাকৈ মিছা কথা বদনাম কৰি একো লাভ নাই কিন্তু বাৰু এইখিনিতে এটা কথা কওঁ যিহেতু সকলোৰে ঘৰত এভাগ নামঘৰ থাকে সকলোৰে ঘৰত সেই নামঘৰ ভাগ কোনফালে থকা উচিত এনেইতো সাধাৰণতে পূবফালেতো আমি মণিকূট ভাগ বা থাপনা ভাগ ৰাখোঁ কিন্তু এনেই সাধাৰণতে কোনফালে ৰাখিব লাগে আচলতে ঘৰখনৰ সদায় বাস্তুশাস্ত্ৰত কৈছে পূবফালে মুখে পূজা কৰিব লাগে সেইটো প্ৰথম মূল বহুত ক্ষেত্ৰত বাস্তু কৰিব গ'লে দেখোঁ যে এখন ঘৰত উত্তৰ চাইডে মুখে সদায় পূজা কৰি থাকে উত্তৰ চাইডে মুখে তেওঁ সেইজন ব্যক্তিকে পূজা কৰিব দিছে যোনে অলৰেডি গৃহ সংখ্যা ত্যাগ কৰিছে অৰ্থাৎ সাধুবিলাকক যদি ঘৰৰ মানুহবিলাকে যদি উত্তৰ চাইডে পূজা কৰিবলৈ এই সাধু নিচিনা হৈ যাব জীৱনটো মোৰ মাহে চব গুচি যায় তো সেইটো এটা বি কেয়াৰফুল সেইটো সাৱধান থাকিব তাৰপিছত পূবফালে মুখে পূজা কৰক জেনেৰেলি বাস্তু ৰুল মতে এখন ঘৰৰ নৰ্থ ইষ্ট অৰ্থাৎ ঈশান কোণ যোনটো ঈশ্বৰ য'ত থাকে তো নৰ্থ ইষ্ট বা অলপ ইষ্ট নৰ্থ ইষ্ট নহ'লে নৰ্থ ইষ্ট যোনটো ওচৰতে থাকে তো সেইকেইটা কোণাতে মন্দিৰ হ'লে ভাল ইয়াৰ বাহিৰে যদি বেলেগত গৈছে ভুল খালি প্ৰব্লেম ক্ৰিয়েট হ'ব খালি কাৰণ মনেই নবহিব পূজাত প্ৰথম কথা ক'লে মন থাকিব ক'ৰবাত ভগৱান থাকিব ক'ৰবাত পূজা হ'ব কিবা আগৰ দিনততো বাস্তুশাস্ত্ৰ বা এইখিনিতো ফ'ল' কৰা নাছিলে আগৰ দিনৰ মানুহখিনিতো ইমান বেমাৰ আজাৰ বা আপুনি ক'লে অলপ আগত কেঞ্চাৰ হয় বা তেনেকুৱা কিন্তু হোৱা নাছিলে সেই প্ৰব্লেমটো কি হ'ল মই বঢ়িয়া কুৱেশ্যন এইটো ভাল লাগিছে শুনি এই প্ৰব্লেমটো কি হৈছে আগতে লেট্ৰিন বাথৰুম আছিল আগতে লেট্ৰিন আছিল নদীৰ ওচৰত আজি বেডৰুমৰ ভিতৰত সেইটোৱে চিম্পল এক্সাম্পল সেইটোৱে বেলেগ একো নালাগে আগতে নদীৰ ওচৰতে হাগিবলৈ গৈছিল এতিয়া হাগে ৰুমৰ ভিতৰত তো আচলতে ৰাহুটো আহিল বেডৰুমলৈ আগতে ৰাহু এৰিছিল লেট্ৰিনৰ ওচৰত তো নিজে বিপদ চপাই আছে মই বাৰে বাৰে মই মানুহক কওঁ মই নিজৰ ঘৰতে তুমি দেখিছা তুমি মোৰ ঘৰত পডকাষ্ট আছা দেখিছা মোৰ নিজৰ লেট্ৰিন বাহিৰত আছে মই ভিতৰত দিয়া নাই সেইকাৰণে মই জানো যে বেলেগক যেতিয়া আমাৰ অৰ্ডাৰ দিয়ে যে এইটো মিলাই দিওঁ আমিতো কৰিবই লাগিব মই যিমান পাৰোঁ চেষ্টা কৰোঁ যে আপোনালোকে বাহিৰত দিয়ক যদি ভিতৰত দিব লাগে বাস্তুশাস্ত্ৰমতে কিছুমান ডাইৰেকশ্যন বনাই দিছে যে ভিতৰত একেটা কোণা দিব পাৰে নাজানো কি কাৰণে বনাইছে কিন্তু আল্টিমেটলি ক্ষতি হয় কাৰণ লেট্ৰিনৰ চিটটোৱে হৈছে মেইন কলিযুগৰ ৰাহু তুমি সেই কলি টানি পেলাই বেডৰুমত সোমাইছে নি পেলাই তো কেনেকুৱা প্ৰব্লেম আহিব পাৰে চুগাৰ নাছিল আগতে কেঞ্চাৰ নাছিল আগতে মাটিৰ ঘৰ আছিল এতিয়া পকা ঘৰ হৈ গ'ল সেইটো কাৰণে প্ৰব্লেম কাৰণ মাটিৰ ঘৰত প্ৰকৃতিৰ বস্তু যোনে লৈ ইউজ কৰে তেওঁলোকৰ সৈতে ইমান প্ৰব্লেম ক্ৰিয়েট নহৈছিল কাৰণ মাটিৰ ঘৰত গোবৰ লেপিছিল য'ত গোবৰ থাকে তাত পজিটিভিটি থাকে এতিয়া পকী হৈ যোৱাৰ লগতে আৰ্টিফিচিয়েল হৈ গ'ল তোমাৰ ভীম আহি গ'ল চিমিট আহি গ'ল মেন মেড অৰ্থাৎ মানুহে বনোৱা সকলো বস্তু আহি গৈছে তো লাহে লাহে প্ৰব্লেম ক্ৰিয়েট হ'বলৈ ধৰিছে RCC বনোৱাৰ পৰা 2011 চনৰ পৰা লক্ষ্য কৰিলে হ'ল প্ৰত্যেক ব্যক্তিয়ে মোৰ এনালাইচিছ মতে 2010 চন বা 9 চনলৈকে এটলিষ্ট আমাৰ অসমতে হ'ব ক'ৰবাত ঠিকে আছিল যেতিয়া 10 চন পাল্টি হৈ 11 চন সোমাইছে চবতে RCC বনিবলৈ লৈছে আৰু তেতিয়া ফালৰ পৰা মানুহৰ হাৰ্ট এটেক তেতিয়া ফালৰ পৰা মানুহৰ মাইগ্ৰেইন প্ৰব্লেম হৈছে কাৰণ আপুনি RCC বনাই আপুনি তলত আছে ইয়াৰ ওপৰত বহুতখিনি চাপ দি আছে তাৰ ওপৰত বহুত মানুহ আছে মোৰ ওপৰত কিমান মানুহ লৈ জি আছে সেইখিনিও প্ৰভাৱ পেলাই নিশ্চয় প্ৰভাৱ পৰিব যে মোৰ ওপৰত যদি 10 কিলো ওজনৰ বস্তা লৈ থাকোঁ কেনেকুৱা লাগিব চিম্পল কথা সেইকাৰণে মানুহৰ মাইগ্ৰেইন আৰু মাথা বিষ যথেষ্ট হ'বলৈ ধৰিছে তো এতিয়া মডাৰ্ণ যুগ চবৰ লগত সংগতি ৰাখি কাৰ্য কৰিবই লাগিব কিন্তু এইটো পাহৰিব নালাগে যে শাস্ত্ৰৰ কথাটো কাৰণ শাস্ত্ৰ শব্দটো অৰ্থ হৈছে পজিটিভিটি আৰু য'ত পজিটিভিটি থাকে তাত ঈশ্বৰ থাকে য'ত নিগেটিভ থাকে তাত ৰাক্ষস থাকে আপোনালোকৰ কথা যি লয় কলি যুগত যোনে বাস্তু ফ'ল' কৰে আৰু নিশ্চয় তেওঁৰ জীৱনত ছাকচেছ হ'বই আৰু এটা কথাও
বাস্তু তেতিয়াহে ফ'ল' কৰিব পাৰিব যেতিয়া আপোনাৰ পূৰ্বজন্মৰ কৰ্ম কৰ্তন হ'ব বা ভাল দিন হ'বলৈ ষ্টাৰ্ট হ'ব তেতিয়াহে কিন্তু সেইখিনি কেনেকৈ হেৰি কৰা হয় পূৰ্বজন্মৰ কৰ্মখিনি আচলতে এষ্ট্ৰলজি মতে কুষ্টি ফালৰ পৰা চোৱা হয় আচলতে পূৰ্বজন্মৰ কৰ্মটো কোনো মনত নাথাকে আমি কুষ্টিৰ মতে যেতিয়া সূৰ্যৰ লগত ৰাহু থাকে বা যদি সূৰ্যৰ লগত ৰাহু থাকে বা শনিৰ লগত সূৰ্য থাকে যদি সূৰ্য যদি জনম কুষ্টিখনৰ অষ্টম স্থান যদি দ্বিতীয় স্থান বা পঞ্চম স্থানত যদি বা একাদশ স্থানত যদি বহি থাকে তেতিয়া কিছুমান পূৰ্বজন্মৰ দুখ থাকে বা পিতৃৰ দোষো থাকে পিতৃৰ দোষ এটা ভয়ানক বস্তু যেতিয়ালৈকে পূৰ্বজৰ কৃপা নাথাকে এখন ঘৰত তেতিয়ালৈকে ঈশ্বৰৰ কৃপা নাথাকে আৰু যিখন ঘৰত পূৰ্বজৰ কৃপা থাকে সেইখন ঘৰত ঈশ্বৰৰ অলৰেডি কৃপা থাকে গতিকে আমি চেষ্টা কৰি চোৱা যে পূৰ্বজৰ মানে যে তোমাৰ দেউতা তো তেওঁলোকে কাৰোবাৰ পিণ্ডদান ভালকৈ কৰা নাই তেওঁলোকক শ্ৰদ্ধা কৰা নাই তেওঁলোকে অসন্তুষ্টিত আছে সেই অসন্তুষ্টিত থকাৰ কাৰণে ঘৰখনত যিমান বাস্তু কৰাৰ ফলতো ৰিজাল্ট নাই আমাৰ একো কমপ্লেইন আহে কেতিয়াবা যে তুমি গোটেই ঘৰখন বাস্তু কৰি গ'লা একো ভাল ৰিজাল্ট অহা নাই মই পাইছোঁ বেছি পোৱা নাই এটলিষ্ট 10খন ঘৰৰ ভিতৰত আছে তো তেতিয়া আমি চেষ্টা কৰোঁ যে আপোনালোকে ঠিকে আছে এইখিনি কৰিছে আপুনি যদি পাৰে এইটো পূজা পিতৃৰ নামত এবাৰ পূজা ভাগ কৰি দিয়ক যেতিয়া পূজা কৰি দিছে তেতিয়া আকৌ আল্টিমেটলি ক'ত কেৰেংটো লাগি আছিল ন তেতিয়া আমি চেষ্টা কৰোঁ যে বাস্তু কৰাৰ ফলতো কিয় প্ৰব্লেম আহিছে কাৰণ বাস্তু হৈছে ঈশ্বৰ আৰু ঈশ্বৰে তেতিয়ালৈকে কৃপা নকৰে যেতিয়ালৈকে পিতৃয়ে কৃপা নকৰে গতিকে পিতৃটো হৈছে কিবা শ্ৰদ্ধা কৰা নাই পৰিয়ালে কিবা ক'ৰবাত আধৰুৱা হৈ গৈছে তো সেইকাৰণে পিতৃৰ নামত দান পিতৃৰ নামত তৰ্পণ বা বাস্তু পূজা এভাগ যদি ঘৰত কৰা হয় বাস্তু পূজা ভাগ কৰিলে কি হয় সকলো দেৱতাকটো আবাহন কৰা হয় চণ্ডীপাঠ কৰা হয় লগতে পূৰ্বজকো আশীৰ্বাদ মানে মতা হয় সেইভাগ পূজা যদি কৰি লোৱা হয় সকলো কৰাৰ ক্ষেত্ৰত নিশ্চয় ভাল ফলাফল সকলোৱে পায় পূৰ্বজন্মৰ কথাটো আচলতে এষ্ট্ৰলজি মতে নিৰ্ভৰ কৰে আচলতে যিমান গ্ৰহৰ কুষ্টিখনত আমাৰ যিমান বেয়া বেয়া নিগেটিভ যোগ থাকিব তিমানে জানিব লাগে যে আমি কিছুমান নিগেটিভ কৰি আহিছোঁ সেইকাৰণে ইমান কষ্ট ভুগি আছোঁ আৰু এইখিনিতে এটা কথা সুধিম আমি আপোনাৰ আগতো মই কিছুমান ভিডিঅ' চাইছোঁ তাতো গম পাইছোঁ যে ঝাৰুৰ পৰা কিবা দুখ হয় বুলি কয় মানে কথাখিনি ঝাৰুৰ দুখ জেনেৰেলি তেনেকুৱা একো নাই ঝাৰু আচলতে বাস্তুশাস্ত্ৰ মতে থিয় কৰি থ'ব নালাগে সদায় পেলাই থ'ব লাগে আৰু যিকোনো এটা বস্তাই হওক বা কাপোৰেই হওক মেৰিয়াই ৰাখিব লাগে যাতে বেলেগৰ দৃষ্টি ঝাৰুটো নপৰে কাৰণ ঝাৰুক লক্ষ্মী বুলি কৈছে কাৰণ ঘৰৰ আৱৰ্জনা দূৰ কৰে সদায় ৰাতিপুৱাই হওক বা পিছবেলাৰ ক্ষেত্ৰতে হওক কাৰণ গোটেই বস্তুটো সাৰি পেলাই উলিয়াই দিয়া হয় ন লেতেৰা আৱৰ্জনাবোৰ গতিকে সেইটো নহ'লে কি হ'ব আমাৰ জীৱনত কিহে সাৰি লৈ জানে নিগেটিভিটি কেনেকৈ গ'লহেঁতেন গতিকে যিহেতু ঘৰৰ নিগেটিভিটি বস্তুটো ওলাই হয় তাক লক্ষী হিচাপে স্মৰণ কৰিব দিছে গতিকে সেইকাৰণে ঝাৰু বা বাহনিত যেতিয়া আমাৰ ভৰিও লাগে সেৱা কৰিব লাগে আৰু এটা বস্তু চিক্ৰেট জেগাত অলপ সাৰি লোৱাৰ পিছত অলপ চিক্ৰেট জেগাত থৈ দিয়াটো ভাল মানে বেলেগৰ দৃষ্টি পৰিলে ঘৰখনত কয় আৰু যে অলক্ষ্মী বসবাস কৰে বুলি এইটো নকৰিলে ভাল আগৰ যিহেতু এইটো জতুৱা ঠাঁচৰ নিচিনা এইটো ফ'ল' কৰিলে ভাল আৰু এইখিনি এটা কথা সুধিম যিহেতু বাস্তুশাস্ত্ৰৰ মতে বা যেনেকুৱাই নহওক মানুহখিনিয়ে নিজৰ গোটেই যাৱজ্জীৱন গোটেইখিনি জীৱনটো এটা নিজৰ মতে সজাই লৈছে বা সজাব অলপ পাৰিছে কিন্তু তাৰ পাছতো আমাৰ সমাজখন বিশৃংখল হৈ পৰিছে এইটো ক্ষেত্ৰত আপুনি কি ক'ব আচলতে এইটো প্ৰথমটো হৈছে মানুহে নাজানে কথাটো প্ৰথমতে জানিব লাগিব তাৰপিছত মানিব লাগিব প্ৰথম নামানে কিয় নামানে তেওঁলোকে নাজানে সেইকাৰণে নামানে প্ৰথমতে জানি লওক তাৰপিছত নিশ্চয় মানিব আৰু মই অকণমান আগতে তোমাক কৈছোঁ যে কথাটো আচলতে যেতিয়া ভাগ্য ভাল হ'ব বা যদি পূৰ্বজন্মৰ কৰ্তন হ'ব যেতিয়া তোমাৰ জীৱনলৈ ভাল দিন আহিবলৈ ল'ব তেতিয়া অলপ বাস্তুৰ তোমাৰ ভাল মানুহ বা ভাল চিনাকি পাবা তেতিয়াহে কিন্তু তাৰ আগলৈকে কিন্তু ভটকি থাকিবা কিন্তু ভাল মানুহ তোমাৰ ওচৰত বহি থাকিব তুমি কথা পাতিব পিছত এনেকৈ কৈ থৈ দিবা পাইছোঁ তেনেকুৱা ক্ষেত্ৰত সেইকাৰণে কৈছোঁ তো আচলতে সেইটো নিজৰ ক্ষেত্ৰতে হেৰি হওক আচলতে চোৱা বাস্তু যদি এই টেবুলখন যদি মই এইখিনিৰ পৰা নি পেলাই যদি সেইখিনিলৈ যদি মোৰ পেটৰ বিষটো বা মূৰৰ বিষটো ভাল পায় তোমাৰ নিলে কি প্ৰব্লেম আছে মোক সেইটো এটা কথা তুমি লৈ যোৱা মোক কোৱা নাই যে ভাঙি পেলাব লাগে এইখন মই কৈছোঁ যে এইটো বস্তু সিফালে নি চোৱাচোন তোমাৰ কি তো মানুহ সেইটোকে কৰিবলৈ বেয়া পায় আচলতে সেইটো তেওঁলোকৰ গাত দুখ নাই তেওঁলোকৰ ভাগ্যৰ গাত দুখ ভাগ্য কৰিব নিদিয়ে কাৰণে তেওঁলোকে টেবুলখন উঠাব নোৱাৰে সেইটো তেওঁলোকৰ তেনেকুৱাও হৈ যায় নিশ্চয় বহুত ভাল মানুহ আছে মই নিজে দেখিছোঁ যে মই কিমান কাম কৰিছোঁ ভাল মানুহৰ ক্ষেত্ৰতো বা ভাল বুলিও নকওঁ সৰু ডাঙৰ চব মানুহৰ ক্ষেত্ৰতো কৰিছোঁ তেওঁলোকে ভাল ৰিজাল্ট পাইছে বা যোনে আগতে অলৰেডি ভাল এষ্টাব্লিছমেণ্ট আছে তেওঁলোকে কি কাৰণে বাস্তু কৰে মই কৈছোঁ আচলতে ধনী মানুহে কি কাৰণে বাস্তু কৰে সেইটো মোক সুধি থাকোঁ বহুতে কুৱেশ্যন কৰে যে ধনী মানুহে কি কাৰণে বাস্তু ইমান ধনী কিয় পইচা লাগে আচলতে তেওঁলোকে জীৱনটোৰ মানে কি ৰিস্ক ল'ব নিবিচাৰে যিকোনো এটা বিজনেছ কৰিব বিচাৰিছে তেওঁ 10 কোটি টকা বা 20 কোটি টকা ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে যাতে সেই পইচাটো নষ্ট নহয় মই যাতে পইচাটো ঘূৰাই পাওঁ মোৰ কেপিটেলটোৰ পৰা যে আৰু কেপিটেল সৃষ্টি হওক তাৰ কাৰণে তেওঁলোকে অকণমান বস্তুটো চাই লয় খালি কাৰণ তেওঁলোকৰ ৰিস্ক আছে যিহেতু পইচা যোনে কৰে তেওঁলোকে নিজে গম পায় যে কিমান ৰিস্ক হয় এটা হিউজ কেপিটেল সোমাইছে যিটো নাহে কি হ'ব পাৰে গতিকে সেইকাৰণে দেখুৱাইলে বাস্তৱ শব্দটো পইচাৰ লগতো জড়িত নাথাকে মানে সুস্থ শৰীৰৰ লগতো জড়িত থাকে যেতিয়ালৈকে আমাৰ শৰীৰটো ঠিক নাথাকে তেতিয়ালৈকে আমি একো কাম কৰিব নোৱাৰোঁ গতিকে বাস্তু আমাৰ যদি ঘৰখনৰ পৰিৱেশটো খুব ধুনীয়া থাকে ক'ৰবাৰ পৰা আহি জানিবা যে ঘৰখনত যেতিয়া আহি তোমাৰ মনটো ভাল ৰাখে জানিবা ঘৰখন ভাল হৈ আছে তো ক'ৰবাৰ পৰা আহিয়ে প্ৰায়ভাগ মানুহৰ ক্ষেত্ৰত ঘৰত ক'ৰবাত চবতে ঠিকে থাকে ঘৰত সোমোৱাৰ লগতে সকলো কাজিয়া আৰম্ভ হৈ যায় খং বাদ বিবাদ বিষ গা ক'তো বিষ নাই ঘৰত সোমাই যোৱাৰ লগতে বিষ জানিবা যে ঘৰখনত ক'ৰবাত নহয় ক'ৰবাত ইনবেলেঞ্চ এটা হৈ আছে গতিকে সেইখিনি বস্তুৰ সৈতে তেওঁলোকে সদায় যোনে কৰ্ম কৰি আছে
তেওঁলোকে সদায় চাই চিতি লয় যাতে আমি কৰ্ম কৰিলে খাব পাৰিম, গতিকে ভালকৈ চাই চিতি লওঁ, সেইকাৰণে উন্নতি হয়। দুখীয়া ধনী বুলি বাস্তু কোনো কথা নহয়, ধনীও ভুল কৰিলে পানিছমেণ্ট পাব, দুখীয়া ভুল কৰিলে পানিছমেণ্ট পাব। বাস্তু শাস্ত্ৰতে শ্ৰদ্ধাৰ বস্তু, গতিকে শ্ৰদ্ধা কৰি যাওক, ভাল ৰিজাল্ট পাব। এইটো ধনী দুখীয়া বুলি কোনো কথা নাই। এইখিনিতে বুজি পাইছোঁ। আপুনি গোটেই অসমত চাই ফুৰিছে বা আপোনালোকৰ অফিচ অকল তেজপুৰতে আছে, তাৰ বাহিৰে আপোনালোকে অফিচ মই তেনেকুৱা তেজপুৰত আছে, মেইনলি মোৰ তেজপুৰ মানে ক'ব গ'লে ঘৰতে আছে। ইয়াতে বহুত মানুহ আহে আৰু তেজপুৰত মোক খুব কম থকা হয় আজিকালি, যিহেতু মই অল টুৰ কৰি থকা হয়। তেনেকৈ মই বাহিৰতো গ'লো, মাজতে নেপালত কাম কৰিলোঁ, নৰ্থ ইষ্টতো গৈ থকা হয়, মাজত মই দিল্লীত কাম কৰিলোঁ, উত্তৰ প্ৰদেশত কাম কৰিলোঁ, মই লাহে লাহে বাহিৰতো কাম পাইছোঁ, লগে লগে অসমতো দেখিয়ে থকা হয়, সকলো য'তে য'তে গৈ থকা হয়। তো তেনেকুৱা আচলতে মোক ফুললি কানেক্ট কৰিলে বাস্তু কামটো মোৰ বেছিকৈ কৰা হয়। যোনদিনাখন মোৰ এষ্ট্ৰলজি কাম হয়, এষ্ট্ৰলজি কামটো মই যোনদিনাখন ঘৰত বহু মানুহ অসমৰ য'ৰ ত'ৰ জেগাৰ পৰা আহি ইয়াত আহে, সকলোকে চাওঁ, বা কেতিয়াবা অনলাইন মাধ্যমে চাওঁ। অনলাইন মাধ্যমে মই কৰিব পৰা নাই, সময় প্ৰব্লেম থাকে অলপ, গতিকে মানুহৰ অলপ বেয়া পায় কাৰণে মই অনলাইন বস্তুতে বন্ধ কৰি ৰাখিছোঁ। হ'লেও লাহে লাহে সকলো ফালৰ পৰা খুলিম আৰু। মানে মোৰ কুৱেশ্যনটো এনেকুৱা আছিলে, আপুনি যদি এখন ঘৰত, ধৰি লওক মই শিৱসাগৰৰ পৰা আহিছোঁ, মোৰে ঘৰলৈ আপোনাক নিমন্ত্ৰণ দিলোঁ, যি খৰচা পাতি তেনেকুৱাখিনি কেনেকৈ হেৰি কৰা হয়? খৰচটো আচলতে নিৰ্ভৰ কৰে ডিষ্টেঞ্চৰ ওপৰত। ঠিক আছে, মোৰ ঘৰৰ পৰা তোমাৰ ঘৰলৈ কিমান ডিষ্টেঞ্চ, সেইটো বস্তুৰ ওপৰত খৰচটো নিৰ্ভৰ কৰে। মই যে বোলে তেজপুৰতো এইটো লৈছোঁ, গুৱাহাটীতো লৈছোঁ, শিৱসাগৰতো এইটো লৈছোঁ, সোণাৰীতো এইটো লৈছোঁ, মৰাণতো লৈছোঁ, তিনিচুকীয়াতো লৈছোঁ, সেইটো নহয়। খালি চব বস্তুটো ডিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড কৰে। তাৰপিছত মানুহৰ পৰিস্থিতিৰ ওপৰতো ডিপেণ্ড কৰিব, অকল ডিষ্টেঞ্চো নহয়। এতিয়া পৰিস্থিতি চাপ'জ বহুতখিনি মানুহ দৰিদ্ৰ মানুহ আছে, তেওঁলোকে বাস্তু কৰিব বিচাৰে, তেতিয়া কি কৰিব লাগিব? এতিয়া চাপ'জ মই এটা এক্সাম্পল লৈছোঁ, এখন ঘৰৰ কাৰণে মোক এইটো এমাউণ্ট লাগে। তেওঁলোকে কৈছে যে আমি এফৰ্ড কৰিব নোৱাৰোঁ, ছাৰ আপুনি এইটো কাম কৰিব পাৰিব নেকি? আমাৰ 4-5খন ঘৰ আছে, আপুনি একদম ল' এমাউণ্টত কৰি দিয়ক। মই কৈছোঁ 3-4 হাজাৰ কৰি দিয়ক। ঠিক আছে, আপোনালোকে গোটাওক। তেওঁলোকৰ লগে আমি কাম কৰোঁ, যে এইটো যে তোমাক মোক এইটো লাগিবই সেইটো নহয়, ডিমাণ্ড নহয় কেতিয়াও। এটা নিৰ্দিষ্ট এটা বস্তু থাকে যে আমি এইটো বস্তু গ'লে এইটো ৰেট লোৱা হয়, কিন্তু এইটো বস্তুৰ ৰেট লোৱা হয় ডিষ্টেঞ্চ প্লাছ মোৰ লগত যোৱা মানুহ বা মোৰ সময়কণ খৰচ আৰু মই দিয়া জ্ঞান। কাৰণ মই দিয়া জ্ঞানৰ ফলত আপোনাৰ উন্নতি হ'ব। আৰু মইতো ঈশ্বৰ নহয়, মোক খালি শিকিছোঁ, আৰু মই যোনটো জ্ঞান ভগৱানৰ ফালৰ পৰা দিছে, তো সেইখিনি আপোনালোকক দিছোঁ। এতিয়া আপুনি চাওক, মই য'ত গজালটো মাৰিম তাত ভাল হ'ব পাৰে, কিন্তু আপুনি সেইটো জেগাত গজালটো মাৰিলে ভাল নহ'ব পাৰে। মই গজালটো কোনখিনিতে মাৰিব লাগে জানো খালি, সেই গজালটো যোনখিনিতে মাৰিব লাগে ভাল হ'ব লাগে, তাৰ বিনিময়তে মই পইচাটো লওঁ খালি। সেইকাৰণে বিনিময় লোৱা হয়, কাৰণ বস্তুটো যেতিয়ালৈকে কিবা এটা যিকোনো ফিল্ডত, মই অকল মোৰ ফিল্ড বুলি কোৱা নাই, যেতিয়া এজন ডক্টৰে যদি ফ্ৰীতে চাই থাকে, তাৰ বিদ্যাহে নষ্ট হ'ব। কাৰণ কোনো বস্তু ফ্ৰীতে দিব নাপায়, নহ'লে বস্তুটো ছাকচেছ নহয় খালি। তো সেইটো কাৰণে এমাউণ্ট এটা লোৱা হয়। সেই এমাউণ্ট এটা লোৱাৰ ফলতো এইটো নহয় যে মই এমাউণ্টটো ফিক্স থাকে। বস্তুটো মই অথনি তোমাক ক'লোঁ যে বস্তুটো যদি তেওঁ দিব পৰা নাই, গতিকে মই কওঁ যে মানে অফাৰো দি দিওঁ যে আপোনালোকে 4-5 ঘৰমান গোটাওক, তেতিয়া আপোনালোকে এইটো ৰেণ্টত আমি কৰি দিম। কৰা বাকী বিশেষকৈ বাস্তুশাস্ত্ৰ যিহেতু অসমত প্ৰায়খিনি ভিডিঅ' বৰ্তমান জনপ্ৰিয় হৈ পৰিছে আপোনাৰে, তাৰ বিনিময়ত এটা মই কথা সুধিব বিচাৰিছোঁ, মানে মানি প্লেনটো মানুহে আজিকালি ৰাখিবলৈ লৈছে। মানি প্লেন ৰাখিলে পইচা আহে বুলি কয়, লক্ষী আহে বুলি কয় ঘৰলৈ, কিন্তু মানি প্লেন বহুতে সঠিক স্থানত নাৰাখে। এই কোনটো স্থানত ৰাখিব লাগে বা মানি প্লেন কেনেকৈ কি কৰিব লাগে অকণমান যদি জনাই ভাল লাগিব। আচলতে মানি প্লেনে যে পইচা দিয়ে সেইটো মিছা কথা। মই অকণমান আগতেই কৈছোঁ যে জীৱনত তোমাৰ বাস্তু বা জ্যোতিষ শাস্ত্ৰে একো পইচা নিদিয়ে, তোমাক খালি ৰিপেয়াৰিং কৰিব। ঠিক আছে, মানি প্লেনে তেতিয়া পইচা দিব যেতিয়া ফাৰ্ষ্ট তুমি কৰ্ম কৰিব লাগিব। আৰু এটা বঢ়িয়া কুৱেশ্যন এটা মনত আহিছে, বাস্তু এটা মানুহে প্ৰত্যেক মানুহে কুৱেশ্যন কৰে যে ভাগ্য ডাঙৰ নে কৰ্ম ডাঙৰ, বহুত কুৱেশ্যন জড়িত থাকে ন। তেতিয়া মই এটা কথাই কওঁ, দুইটা বস্তু ইম্পৰ্টেণ্ট। ঠিক আছে, দুইটা বস্তু, ইটো বস্তু যেনেকৈ বাস্তু এষ্ট্ৰলজি ইটো বস্তু সিটো জড়িত থাকে, তেনেকৈ কৰ্ম আৰু ভাগ্য জড়িত থাকে। য়েছ, কৰ্ম তেতিয়াহে ডাঙৰ হ'ব যেতিয়া সেই মানুহজনে ভাগ্যমতে কাম কৰিব, নহ'লে কৰ্ম জিৰ'। কিন্তু ঠিক আছে, কাৰণ তোমাৰ যদি ভাগ্যত যদি তুমি লিখি আছে জুই বেপাৰ, তুমি যদি পানী কৰি থাকা, ইম্পচিবল। কাৰণ বহুতে এতিয়া চোৱা, মই এটা চিম্পল এক্সাম্পল লৈছোঁ, পোচ ওলাই 100টা এপ্লাই কৰে 1 লাখে, 100টাহে পায়, কিন্তু কষ্ট সমানে কৰে, কিন্তু লাখ, যাৰ লাখ আছে সি পাই আছে। সেইটো মষ্ট ইম্পৰ্টেণ্ট কথা। পৰীক্ষা বহুত এক্সাম দিয়ে, ষ্টেণ্ড কৰে 10টাই, চবেইটো কষ্ট কৰে, ষ্টেণ্ড কৰিব বেছি কষ্ট কৰি আছে, তোমাৰ ভাগ্যত নাই, তোমাৰ সেইখিনিলৈকে ভগৱানে লিখি দিছে, তুমি সেইখিনিলৈকে পাবা। গতিকে কষ্টটো কৰিব লাগিব, কিন্তু কষ্ট তুমি ভাগ্যমতে কৰা। তুমি ইঞ্জিনিয়াৰ হৈছে, তুমি ইঞ্জিনিয়াৰ হ'ব ন, সি ইঞ্জিনিয়াৰ হৈছে, তুমি ইঞ্জিনিয়াৰ হ'ব ন, তোমাৰ ভাগ্য চিয়ে হ'ব পাৰে। ডেট অফ বাৰ্থৰ ওপৰত ডিপেণ্ড কৰিব। মই এষ্ট্ৰলজি নিউমেৰলজি মতে মই খুব ধুনীয়াকৈ এইটো বস্তু চাই দিওঁ যে এজন ব্যক্তি আচলতে পৃথিৱীলৈ কি কাৰণে আছে। যোনদিনাখন মানুহজনে গম পাব যে মই পৃথিৱীলৈ কোনদিনাখন আছোঁ, সেইদিনা জানিব যে সেই ব্যক্তিজনৰ ছাকচেছ হ'বলৈ আৰম্ভ হৈছে। এতিয়া ছাপ'জ মোৰ ভাগ্যত লিখা আছে চিয়ে, মই সোম আকৌ ডক্টৰ, মোৰ মন আছে ডক্টৰত, কাৰণ কলিযুগ, মাথা কাম নকৰে, উল্টা পুল্টা নাম ভুল, কিবা ভুল, তোমাৰ পইচাৰ প্ৰতি লালচি কিবা থাকে ন, এইবিলাকৰ প্ৰতি মানুহৰ নিগেটিভিটি গৈ থাকে। গতিকে এজন মাক দেউতাকক মই এটা অনুৰোধ কৰোঁ, যেতিয়া এজন ল'ৰা বা ছোৱালী আপোনাৰ যেতিয়া ক্লাছ 9 বা 10ত পঢ়িছে, তাৰপিছত চিলেকশ্যন হয় যে কোন ষ্ট্ৰীমত যাব, আৰ্টছত যাব নে, কমাৰ্চত যাব নে, ছায়েন্সত যাব, সেইটোৱে মেইন ট্ৰেক। কিন্তু যেনেকৈ বিবাহ
কটাটো মেইন ট্ৰেক, বিবাহ পতাৰ পিছত ভাগ্য এনেকুৱা হয় নহ'লে এনেকুৱা হয়, চেম তেনেকৈ 10ৰ পিছত এনেকুৱা হয় নহ'লে এনেকুৱা হ'ব। এই দুটাই ট্ৰেক থাকে। গতিকে সেই ট্ৰেকটোৰ ক্ষেত্ৰত ফাৰ্ষ্ট চিলেকশ্যন হ'ব লাগিব যে আপোনাৰ ল'ৰা এজন বা ছোৱালীজন কোনটো ষ্ট্ৰীমত যাব, আৰ্টছত যাব নে ছায়েন্সত যাব নে কমাৰ্চত যাব। যদি আৰ্টছত যায় ল ফিল্ডত যাব নে চিভিল ছাৰ্ভিচত যাব নে এডুকেশ্যন লাইনত যাব। যদি ছায়েন্সত যাব বিচাৰে মেডিকেলত যাব নে তোমাৰ ইঞ্জিনিয়াৰিঙত যাব নে কিছুমান চাইণ্টিষ্টৰ লাইনত যাব। যদি কমাৰ্চত যাব বিচাৰে না CS যাব, MBAত যাব, CSত যাব নে কিবা কমাৰ্চ বিভাগত বিচাৰ হ'ব পাৰিব। সেই বস্তুটো এনালাইচিছ কৰি চাব লাগে তাই ডেট অফ বাৰ্থত বা তাইৰ ভাগ্যত কি বস্তুটো বেছিকৈ এক্টিভ হৈ আছে, যাতে তাই গ'লে কামটো কৰি ভাল পাব বা ছাকচেছ হয়। তো সেইটো বস্তু এনালাইচিছ কৰাৰ ফলত নিজৰ কষ্ট যিমানে কৰি যাওক 100% ছাকচেছ হ'ব। এইখিনি প্ৰব্লেম আহে যাব যদি ডক্টৰ নাই, যদি ডক্টৰৰ কাৰণে দৌৰি আছে ঠিক। সেইকাৰণে মই কওঁ কৰ্ম ডাঙৰ কিন্তু ভাগ্যমতে কৰ্ম কৰিলে কৰ্মটো ডাঙৰ। সেইটো বস্তু মেইনটেইন কৰাটো বহুতেই দৰকাৰ। তো এইখিনি কৰ্মমতে এইখিনি কৰিবই কৰিব, মই বহুতখিনি ক্ষেত্ৰত এইখিনি কৰি থাকোঁ। এইখিনি কৰাৰ ফলতো নিশ্চয় ছাকচেছ আপোনালোকে পাব। যদি মই এইখিনি কথা কৈছোঁ, আপুনি যিহেতু 9-10ৰ কথা ক'লে, মই যেনিবা যাব লাগিছিলে ছায়েন্সত, পঢ়ি গ'লোঁ আৰ্টছত, এনেই এটা ডাঙৰ ভুল হৈ গ'ল। সেই ক্ষেত্ৰত কিবা কৰিব পাৰিনে বস্তুটো? সেই ক্ষেত্ৰত ট্ৰেকটো ভটকি গ'ল ন, সেইটো এটা মই কোৱা নাই, এইটো ভাগ্যৰ দুখ। মানে আচলতে সঠিক সময়ত তুমি মানুহ পালে তোমাৰ ভাগ্য দুখ। গতিকে এইটো ক্ষেত্ৰত মই বাৰে বাৰে কওঁ যে আচলতে সকলো ব্যক্তি পঢ়া শুনাৰ কাৰণেও কেতিয়াবা নাই। তেতিয়া আমি এক্সট্ৰা ডেট অফ বাৰ্থ চাবলৈ তুমিতো ছায়েন্সত গুচি গ'লা, তুমি এতিয়া যাব লাগিছিলে আৰ্টছত। তেতিয়া আৰ্টছৰ বিভাগত তোমাৰ ডেট অফ বাৰ্থত আৰু কি আছে, তুমি স্পৰ্টছত যাব পাৰা, তুমি প্ৰশাসনিক ডিফেন্সত যাব পাৰা, তোমাৰ এজন চেফ হ'ব পাৰা, তুমি মিউজিক লাইন যাব, তাৰ ইণ্টাৰ্ণ আৰু আউটডোৰ ইনফৰ্মেল এডুকেশ্যনটো কি আছে সেইটো চাব লাগিব। ফৰ্মেলতটো এইবিলাক পৰি গ'ল, তুমি ইনফৰ্মেলটো মূল্যাম। তেতিয়া তুমি যদি ছায়েন্সত আহিছে তাৰপৰা তোমাৰ কি আছে তাত যোৱা, সেইবিলাক চেক কৰিব লাগিব। মাছ কম হ'ব পাৰে ইনফৰ্মেলত, তেনেকৈ যাব পাৰা। টুৰিজিম ডিপাৰ্টমেণ্ট হ'ব পাৰে, তেনেকৈ যাব লাগিব। বাকী এইখিনিতে আৰু এটা কথা সুধিম, বহুতো এতিয়া নৱপ্ৰজন্ম উঠি আহিছে, এষ্ট্ৰলজি কৰি আপুনি আপোনাৰ মানে লাইফটো চলাই আছে বা জীৱনটো হেৰি কৰি আছে, গোটেই ঘৰখনো চলাই আছে। এই ক্ষেত্ৰত নৱপ্ৰজন্মৰ কাৰণে ভৱিষ্যতে এই যে এষ্ট্ৰলজি বা বাস্তুশাস্ত্ৰ কৰি এটা জীৱনটো আগবঢ়াই নিব পাৰিব নে নোৱাৰে, আপুনি কি ক'ব? চবেই পাৰে। মই এটা কথা কওঁ যে এষ্ট্ৰলজি বাস্তু বোলাটো এনেকুৱা এটা বস্তু যোনটো শিকিম বুলি শিকিব নোৱাৰে, এইটো হৈছে গড গিফ্টেড জ্ঞান। ঠিক আছে, এজন ব্যক্তিক ভিতৰৰ কথা কোৱা, এজন ব্যক্তিক মনৰ কথা কোৱা, এজন ব্যক্তিক কথা ক'লে শুদ্ধ হৈ যোৱাটো এইটো ইজি নহয়। ফাৰ্ষ্ট হৈছে ডেট অফ বাৰ্থ বা এষ্ট্ৰলজিৰ মতে এইটো কম্বিনেশ্যন থাকিব লাগিব, এজন এষ্ট্ৰলজাৰ হ'ব। মই সেইটোৱে কওঁ যে তুমি এষ্ট্ৰলজাৰ হ'ব চব বিচাৰে, তোমাৰ ভাগ্যত এষ্ট্ৰলজি আছে নাই, যদি নাই তুমি সময় পাবা। মানে গোটেইখিনি নিজৰ ভাগ্যৰ ওপৰতো ডিপেণ্ড কৰিব। মই সেইকাৰণে কৈছোঁ এইটো বস্তু শিকো বুলি ক'লে শিকিব নোৱাৰে। এইটো বস্তু যে গড গিফ্টেড জ্ঞান, এইটো নহয় যে তোমাৰ গাত ভগৱান আহি যাব। এটা গড গিফ্টেড জ্ঞান, যেনেকুৱা মানুহৰ লগত তুমি কমিউনিকেট কৰা, কেনেকুৱা মানুহটোক তুমি বুজাব পাৰা, তোমাৰ কথা কিমানখিনি বুজি পাইছে, তুমি মানুহটোক কিমানখিনি বুজি পাই পেলাই তুমি ঠিক কৰিব পাৰা। এতিয়া মোৰ ওচৰত এনেকুৱা হৈছে নহয়, মাক দেউতাৰ কথা নুশুনে, মোৰ কথা শুনে। কি কাৰণে হৈ আছে এইটো বস্তু, মই বুজাব পাৰিছোঁ কথাখিনি, ধুনীয়াকৈ কমিউনিকেশ্যন কৰিব পাৰিছে। এতিয়া অসমত বহুত পডকাষ্ট চলিছে, কিন্তু মোৰ পডকাষ্ট কিয় বেছিকৈ গুচি গ'ল, কিমান ভিউজ হৈ গ'ল। সেইটোৱে কথা যে মানুহ এজনক কিমান কমিউনিকেশ্যন কৰিব পাৰিছে, কিমান ভালকৈ বুজাব পাৰিছে, সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে। এষ্ট্ৰলজাৰ এজন হোৱা বা বাস্তু কনচাল্টেণ্ট একো বেয়া কথা নহয়। আজিকালিৰ যুগত সন্মান আছে, আজিকালিৰ যুগত পইচা আছে, সন্মান আছে। য'ত সন্মান আছে তাত পইচা দি দৌৰি আহিব, কোনো কথা নাই। তো সেইটো বস্তুৰ ওপৰত যাব পাৰে, কোনো প্ৰব্লেম নাই, আৰামত যাব পাৰে। এইটোৱে বাৰে বাৰে কওঁ যে তোমাৰ ভাগ্যত আছে নে নাই, যদি আছে কৰা, ইটছ অ'কে, ন' প্ৰব্লেম, একদম আৰামত কৰা, কোনো প্ৰব্লেম নাই। এইটো এটা ছ'চিয়েল ছাৰ্ভিচৰ জনসাধাৰণকে ভাল কাম কৰা উদ্দেশ্যে এইটো কাম কৰা হয়। তো সেইকাৰণে তোমাৰ পৰা যদি দুজন ব্যক্তি ভাল হৈছে, তোমাৰ সেইটো ফিডবেকটো তোমাৰ জীৱনলৈ আহিছে, তোমাৰ ভগৱানে পুণ্য ফল লিখিবলৈ আৰম্ভ কৰিছে। হয়তো তোমাৰ নেক্সট প্ৰজন্মত তুমি ভাল এজন মানুহ বনিব পাৰা, বা তোমাৰ আহিবলগীয়া প্ৰজন্ম তোমাৰ সন্তান ভাল হ'ব পাৰে, তেওঁলোকে আৰু ভাল হ'ব পাৰে। গতিকে সেইটো কথা এটাই মই বাৰে বাৰে কওঁ যে এইটো বস্তু এনেকুৱা এটা বস্তু যোনটো মৰি গ'লেও ভুল জ্ঞান কেতিয়াও দিব নালাগে। তুমি নজনা ইটছ অ'কে, বস্তুটো কিন্তু জানি বুজি যদি ভুল কৰা তেতিয়া প্ৰব্লেম। আৰু তুমি অৰ্ধজ্ঞানী হ'ব নালাগে, আধা জানো মই আধা নাজানো, তেতিয়া আৰু বিগেষ্ট প্ৰব্লেম। সেইটো এটা মেইনটেইন কৰি চলিব লাগে। আৰু এটা কথাই কওঁ, এইটো ফিল্ডত মোৰ ভিতৰৰ মানে আত্মাৰ কথাটো কৈছোঁ, মই যেতিয়া এখন ঘৰলৈ যাওঁ বা এটা জেগাত কাম কৰোঁ, তেতিয়া এটা কথা মোৰ মনলৈ কেতিয়াও নাহে যে মানুহজনে মোক কিমান টকা দিব। মই এটা কথাই লাগে যাতে মোৰ পৰা ভুল নহওক খালি। এই বস্তুটো সদায় যোনেই নহওক কিয় এইটো বস্তু মেইনটেইন কৰাটো দৰকাৰ। যি ফিল্ডতে নহওক কিয় এইটো বস্তু মেইনটেইন কৰি চলিলে নিশ্চয় নিজৰ কাৰণে ভাল। আচলতে ইনটিউশ্যনটো ঠিক থাকিব লাগে যে তোমাৰ কেনেকুৱা আছে বস্তুটোৰ ওপৰত। তোমাৰ যদি ইনটিউশ্যন ঠিক থাকে তেতিয়া একো প্ৰব্লেম নাহে। মানে মানুহৰ মানে ভিতৰৰ থিংকিংটো মানে একদম ভাল থাকিব লাগিব, যাতে মই এইটো ভাল কৰিমেই, লাগিলে মোক 2 টকাই দিয়ক, এটকাই দিয়ক, কি কৰক, সেইটো মেটাৰ নকৰে। সেইটো মেটাৰ নাথাকে। বস্তুটো যদি একদম পুৰা গুড ভাইবছত দিছা, ৰিটাৰ্ণ গুড ভাইবছ। কাৰণ বস্তুটো আৰু এষ্ট্ৰলজি যদি বাস্তু এনেকুৱা এটা বস্তু, তুমি যিমান জ্ঞান দিবা তিমান জ্ঞান বাঢ়িব নিজৰ। জ্ঞান বিতৰণ কৰিব লাগে, কোনো প্ৰব্লেম নাই, খালি ফ্ৰীত নহয়, খালি লাগিলে 1 টকাই নহওক কিয়, যাচি দিয়া সোণৰ মূল্য নাই, আৰু উল্টা নিগেটিভ আহিব নিজলৈ, মানে নিগেটিভ 100% আহিব। আৰু এইখিনি এটা কথা জানিব বিচাৰিম, বাস্তু বা এই অংকশাস্ত্ৰই ৰিলেশ্যন বেয়া কৰে নেকি? 100% বেয়া কৰিব পাৰে। মই কৈছোঁ ন, বাস্তু হৈছে পৰিৱেশ। তুমি যদি এতিয়া চোৰ ডকাইতৰ পৰিৱেশত থাকা, তুমি যদি এতিয়া তোমাৰ চাপ'জ এখন ঘৰত বসবাস কৰিছা, সেইখন ঘৰত 2টা চোৰ থাকে, তুমি এটা ভাল ল'ৰা,
তুমি এক বছৰ চুৰ হৈ যাবা সিহঁতৰ লগত থাকি থাকি চৰিত্ৰ বুদ্ধি গতিকে বাস্তু বস্তুটো পৰিৱেশ অংক শাস্ত্ৰে কি প্ৰব্লেম কৰে অংক শাস্ত্ৰৰ চিষ্টেমটো এনেকুৱা হৈছে তোমাৰ ডেট অফ বাৰ্থৰ ওপৰত নিৰ্ভৰ কৰে সংখ্যাৰ ওপৰত সংখ্যা আমাক এনাৰ্জি দিয়ে এক সংখ্যা কেনেকুৱা ব্যক্তি দুই সংখ্যা কেনেকুৱা ব্যক্তি তিনি সংখ্যা কেনেকুৱা ব্যক্তি গতিকে চাপ'জ সেই সংখ্যাবিলাকৰ লগত যদি তোমাৰ আৰু বা ৱাইফ বা ঘৰখন এনে এটা পাৰ্চনৰ লগত সংখ্যাৰ লগত কিছুমান যদি নিমিলে তেতিয়া কি হয় চুক্তি তৰ্ক কিছুমান হৈ থাকে তাক কণ্ট্ৰল কৰিব পাৰি নিউট্ৰেল কৰিব পাৰি ডেট অফ বাৰ্থৰ ওপৰত ডিপেণ্ড কৰিব এইটো কিন্তু মেইনলি মই এটা কথা অংক শাস্ত্ৰ পিছত থাকিব প্ৰথমতে বাস্তু থাকিব যদি বাস্তু ভাল থাকে তেতিয়া অলৰেডি বেলেঞ্চিং হৈ যায় গতিকে বাস্তু মতে সদায় ডিপেণ্ড কৰিব এখন ঘৰত পৰিৱেশটো কেনেকুৱা তেওঁলোকৰ ঘৰৰ প্ৰৱেশ দুৱাৰখন ক'ত আছে মেইনলি প্ৰৱেশ দুৱাৰখনৰ যদি পাকঘৰ স্থানটো ভুল আছে আৰু তৃতীয়তে যদি পানীৰ স্থানটো ভুল আছে হৈ গ'ল এখন ঘৰত বাদ বিবাদ লগতে বেমাৰ দুইটা থাকিব প্ৰৱেশ দুৱাৰখনৰ ওপৰত বহুত ডিপেণ্ড কৰে প্ৰৱেশ দুৱাৰখন হৈছে আমাৰ মুখখন অৰ্থাৎ এইখন আমাৰ যদি এইখন ফাটা থাকে কি হ'ব খাব নোৱাৰিম একো বেমাৰ অশান্তি হ'ব তো চেম যেনেকুৱা পাকঘৰত খানা বনাইছে সেই খানা আমাৰ সদায় খাই আছোঁ এতিয়া পাকঘৰত যোনে বনাইছে তেওঁ যদি সদায় এগালমান কথা ভাবি পেলাই বনাই থাকে সেই খানাখিনি বেয়া হ'ব সেইখিনিৰ ওপৰতো ডিপেণ্ড কৰে তাৰপিছত ডিপেণ্ড কৰে ঘৰখনৰ পানীৰ স্থান কৰে পানীয়ে সদায় মানুহৰ চিন্তাটোৰ ওপৰত নিৰ্ভৰ কৰে তো তোমাৰ চিন্তা কেনেকুৱা বেলেগৰ প্ৰতি বা নিজৰ প্ৰতি গতিকে পানী যদি উত্তৰ পূব বা উত্তৰ বা যদি পূবত নাথাকি বেলেগ স্থানত গৈ যে সেই স্থানটো অনুযায়ী তোমাৰ চিন্তাধাৰাবিলাক ঘৰৰ মানুহৰ লগত চিন্তাধাৰাবিলাক তেনেকুৱা হ'বলৈ গুচি যায় দক্ষিণত পানী দক্ষিণ পশ্চিমত পানী মানুহ খুব খং হ'ব উল্টা পুল্টা জেগাত খং হ'ব ঘৰত খং নহ'লে বিজনেছ কৰিছে তাত লেবাৰ পিটি দিব গৈ পেলাই খং কৰিব গতিকে ডিপেণ্ড কৰে পানী যিমান ভাল স্থানত থাকিব তিমান মানুহজনৰ চিন্তাধাৰা প্লাছ মানুহজনৰ ব্যৱহাৰ পাতি তিমান ভাল হ'ব গতিকে পানীয়ে আৰু লগতে হেৰি হ'ব পানী যিমান ভাল থাকে স্বাস্থ্যটো তিমান ভাল থাকে ইমিউনিটি পাৱাৰ গতিকে পানী এই তিনিটা যদি ভুল আছে ক্ষতি কৰাটো বহুত দৰকাৰ তেতিয়া মানুহ 100% ৰিলেশ্যনশ্বিপ প্লাছ হেল্থ ইছ্যু দুইটা ঠিক কৰিব পাৰিব এতিয়া পানী টেংকিটো যেনিবা বনাই দিলে মই কথাটো কৈছোঁ পানী বনোৱাৰ পিছত সেইটো ভাঙি পানী কৰিব লাগিব নে কি আচলতে কেইটামান জেগাত পানী টেংকি ভাঙিব লাগিব যেনেকৈ উত্তৰ পূবত পানী টেংকি আছে তাত ৰিমেডি কৰে কাৰণ উত্তৰ পূবত একো বস্তুৱে ৰিমেডি কৰি লাভ নাই কাৰণ উত্তৰ পূবটো হৈছে বাস্তুপুৰুষৰ মোৰ পানী টেংকিত এটা বস্তু ওজন থাকে তোমাৰ মোৰ যদি 10 কিলো ওজন যদি এনি টাইম ধৰি ৰাখে কি হ'ব মাইগ্ৰেইন হ'ব পাৰে স্পণ্ডাইলাইচিছ হ'ব পাৰে পেৰালাইচিছ হৈ যাব পাৰে তো বিভিন্ন ধৰণৰ প্ৰব্লেম আহিব পাৰে গতিকে সেইকাৰণে উত্তৰ পূবত যদি আছে তাত যদি পিৰামিড কিবা কালাৰ চালাৰ কৰে মোৰ মতে মই একো নকৰোঁ খালি মই ভাঙি দিওঁ সেইকাৰণে মই তাত ৰিমেডি কৰি লাভ নাই কাৰণ ৰিজাল্ট নাহে খালি এনেই মানুহজনক আস্থা দি ভৰসা নষ্ট কৰি দিয়া হয় গতিকে ভাঙি দিব লাগে শিফটিং কৰিব লাগে উত্তৰ পূবৰ বাহিৰে বেলেগ জেগাত আছে কিবা পানী টেংকি চব উপায় আছে চবৰে উপায় থাকে উত্তৰ পূবত প্ৰব্লেম আছে খালি ঈশান কোণতহে মই অকল পানী টেংকিৰ কথা কোৱা নাই যিকোনো ধৰণৰ বাস্তুডোখৰ উত্তৰ পূবত আৰু দক্ষিণ পশ্চিমত উপায় নাথাকে বাকী এনে এটা য'ত কৈছে তোমাৰ ৰিমেডি থাকি যায় ৰিজাল্ট আহি যায় কোনো প্ৰব্লেম নাই আৰু এইখিনিতে আপুনি যিহেতু মুখখন মেইন বুলি ক'লে সঁচাকৈ চবৰে মুখখন মেইন কিন্তু এটা কথা কওক আপুনি সাধাৰণতে পূবফালে মুখ কৰে বা দক্ষিণ ফালে মুখ কৰে পশ্চিম ফালে মুখ কৰে এই দুৱাৰ মুখখন কোনফালে থাকিব লাগে চমুকে অকণমান যদি কৈ দিয়ে প্ৰত্যেকখন দুৱাৰে ভাল কোনো এখন দুৱাৰ বেয়া নহয় এতিয়া মোৰ ঘৰ দক্ষিণমুখী নিজৰে হয় কোনো বেয়া কথা নহয় ডিপেণ্ড কৰিব দৰ্জাখন কোনখিনিতে পৰিব লাগে এংগলটোৰ ওপৰত ডিপেণ্ড কৰিব যে কাৰণ প্ৰত্যেকখন দুৱাৰ প্ৰত্যেক জেগাতে ভাল নহয় কাৰোবাৰ কাৰণে আৰু এটা ডিপেণ্ড কৰিব এষ্ট্ৰলজি মতেও ঠিক আছে জ্যোতিষ শাস্ত্ৰটো ইয়াত আহিব যে তোমাৰ জনমপুষ্টিখনত মংগলৰ পজিশ্যন কেনেকুৱা যদি তুমি ইকনমিকেলি তুমি তোমাৰ ওপৰত নিৰ্ভৰ কৰে ঘৰখন দেই সেইটো ওপৰত তুমি চাকৰি আছে বাকী কোনো নাই তুমি ঘৰখন চলাই আছা এজ এ এক্সাম্পল তো তেতিয়া তোমাৰ তুমি চাব দক্ষিণমুখী এখন ঘৰ ল'ব বিচাৰিছা তোমাৰ যেতিয়া দক্ষিণমুখী ঘৰ তোমাৰ মংগলো যথেষ্ট পৰিমাণে বেয়া তেতিয়া তোমাক কি কৰিব ধাৰত খুৱাই পেলাব তেতিয়া তুমি কি কৰিবা কিন্তু প্ৰব্লেম হ'ব পাৰে তুমি চাপ'জ লৈ ল'লা এতিয়া কিছুমান ৰিমেডি কৰিব লাগিব ৰিমেডি তেওঁ চেম এষ্ট্ৰলজি মতে আহিব যে মংগলৰ কি পজিশ্যন আছে কি কৰিব লাগিব গেটখন তুমি কেনেকৈ উৰ্জা বঢ়াব লাগিব বা নিজক কেনেকৈ ঠিক ঠাক কৰোঁ জ্যোতিষ শাস্ত্ৰই ক'ব এইখিনি কথা গতিকে প্ৰত্যেকটো দিশেই ভাল প্ৰত্যেকটো দিশৰ লগত কোনো বেয়া নহয় ডিপেণ্ড কৰিব তেওঁ এষ্ট্ৰলজি মতে কোনটো দিশ ভাল দ্বিতীয় ডিপেণ্ড কৰিব ঘৰখনৰ কোনটো ডিগ্ৰীত দৰ্জাখন আছে সেইখিনি কথা আৰু এইখিনিতে মই ৰিলেশ্যনৰ কথাটো অলপ বেলেগ ধৰণে সুধিছিলোঁ আৰু যিহেতু আপোনাৰ ওচৰলৈ আহিছোঁ বুলি গম পাইছে কেইবাজনো মানে মোক মেছেজ কৰিছিলে আচল কথাটো হ'ল তেওঁলোকৰ যিগৰাকীৰ লগত তেওঁলোকৰ মানে ভালপোৱা আছে তেওঁলোকৰ লগত বহুত কাজিয়া হৈ আছে তেনেকুৱা কিবা বাস্তু কিবা বাস্তু আচলতে কাজিয়া পচাল বাদ বিবাদ কেতিয়া বেছি বিদ্যা আজিকালি প্ৰথম কথা অংক শাস্ত্ৰমূললৈ আহোঁ অলপ আজিকালি মোবাইল মাধ্যমে যথেষ্ট কথা বতৰা হয় হোৱাটছআপে হওক বা ফোন কমিউনিকেশ্যন মোবাইলে হওক ৰাতিপুৱা উঠাৰ পৰা সন্ধিয়া খোৱালৈকে গতিকে আমি যদি চেষ্টা কৰোঁ যদি মোবাইল নম্বৰটো যদি দুইজনৰ ভাল হওক যাতে কথা বতৰাবিলাক যাতে কণ্ট্ৰলত থাকক সেইটো ফাৰ্ষ্ট চিলেকশ্যন কৰিব লাগিব দ্বিতীয় কথাটো কিছুমান আছে যে আচলতে এষ্ট্ৰলজি মতে তেওঁলোকৰ ৰাশিটো কিমান ফ্ৰেণ্ডলি আছে কিছুমানে শত্ৰু ৰাশি থাকে যদি দুইটা শত্ৰু হৈ থাকে যদি দুইটা এটা সিংহ এটা ৰাক্ষসগণ এটা বোলে মনুষ্যগণ এটা বোলে দেৱগণ এটা বোলে ৰাক্ষসগণ তেতিয়া কি হ'ব ঘূৰ কাজিয়া হৈ থাকিব ডিপেণ্ড কৰিব তেতিয়া এষ্ট্ৰলজি মতে তেওঁলোকৰ যে কি বস্তু দান কৰি থাকিলে তেওঁলোকে যাতে নিউট্ৰেল হৈ থাকক আচলতে কোনো বস্তু শেষ হৈ নাযায় তেওঁলোকৰ কাজিয়া পচাল লাগি থাকিব কিন্তু যাতে কম হওক সেইটো মতে এষ্ট্ৰলজি ওলাইছে বা বাস্তু আপুনি গাইড কৰিব পাৰিব সেই বস্তুটো বাস্তু এনেকুৱা এটা পৰিৱেশ যেতিয়া তেওঁলোকে বিয়া হৈ আহিব তেতিয়া তেওঁলোকৰ কোনটো ৰুমত হৈছে ডিপেণ্ড কৰিব কাৰণ প্ৰায়ভাগ ক্ষেত্ৰত দেখোন ঘৰত থাকে ৰুমত কাজিয়া বেছি হয় গতিকে ৰুমত কি বস্তু আছে বেডৰুমৰ ভিতৰত কিছুমানৰ ৱাশ্বিং মেচিন থাকে বেডৰ তলত কটাই লোহাৰ থাকে বহুতখিনি পাইছোঁ বেডৰ তলত কিবা থাকে গতিকে বেডৰুমটো শুবৰ কাৰণে দিছে তুমি বিছনাখন ৰাখা খালি
তুমি তাত ৱাটাৰ এলিমেণ্ট আৰু ড্ৰেছিং নাৰাখিবা, আৰু ৰিফ্লেক্ট হ'ব, তোমাৰ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব, এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছৰ কথা বেছি আহি পৰিব, তুমি আমুকক পৰা আমুক কিবা উল্টা পুল্টা কথা। তো সেই বস্তুটোৰ ফলতে বিভিন্ন ধৰণৰ ক্ষেত্ৰত প্ৰব্লেম আহিব পাৰে। গতিকে বেডৰুমত মিৰৰ যদি আছে নিব নোৱাৰিলে ঢাকি ৰাখিব লাগে। তো সেইটো বস্তু ফাৰ্ষ্ট। দ্বিতীয় বস্তুটো হৈ গ'ল যে বেডৰুমত মেচিন জাতীয় বস্তু থাকিব নালাগে, যেনেকৈ কিছুমান ৱাশ্বিং মেচিন থৈ দিয়ে, চিলাই মেচিন থৈ দিয়ে। মাজতে মই পডকাষ্টত কৈছিলোঁ যে বেডৰুমৰ ভিতৰত মেচিন থাকিলে অপাৰেশ্যন হৈ যায়, ঝাৰুজন শুই থাকে, মেচিনৰ কাম আছে চিলাই থকা, চিলাই মেচিন বিশেষকৈ অপাৰেশ্যন কৰে। তো বেডৰুমত আৰু এটা বস্তু ডিপেণ্ড কৰে যে বেডৰুমত কিছুমানে ভীমৰ তলত শুই থাকে, ঠিক আছে, লোহাৰ বিছনা বেছিকৈ হয়। লোহাৰৰ মালিক হৈছে শনি, ষ্টিলৰ মালিক হৈছে ৰাহু। লোহাৰ মানে ষ্টিল আৰু যেতিয়া যোনে আজিকালি মডাৰ্ণৰ কাৰণে যদি ষ্টিলৰ বিছনাত শুই আছে, লোহাৰ বিছনাত শুই আছে, তেওঁলোকক খুব থাইৰয়ড এনজাইটি খুব বাঢ়িবলৈ ধৰিছে। কাঠৰ মালিক হৈছে সূৰ্য, তুমি কাঠত খোৱা তেতিয়া জীৱনত উন্নতি পাবা। গতিকে এইখিনি বস্তু বেডৰুমৰ ওপৰত চেক কৰা হয় যাতে কাজিয়া পচন্দ তেওঁলোকৰ ঠিক থাকে। প্লাছ ডিপেণ্ড কৰিব আকৌ অথনি কৈছিলোঁ মানে পাকঘৰটো ক'ত আছে, খানা কেনেকুৱা বনাই আছে। আৰু যিখন ঘৰত দক্ষিণমুখী খানা বনায় তেওঁলোকৰ ঘৰত স্ত্ৰী সদায় নিগেটিভিটি থাকে, ভাল কথা ক'লেও বেয়া, বেয়া কথা ক'লেও বেয়া। গতিকে দক্ষিণমুখী যাতে কেতিয়াও খানা নাখায়, দক্ষিণৰ খানা জমৰ খানা বুলি কয়, সেয়া খানা খালে নিজৰ পেটনৰ কুকুৰৰ পেটলৈ যায়। গতিকে বেমাৰ প্লাছ কাজিয়া দুটা বস্তু হ'ব। পাকঘৰ যদি এখনতকৈ অধিক দুৱাৰ আছে, কনফিউজনত সদায় বনাব যোনে বনায়, আজি কি বনাম কাইলৈ কি বনাম, যোনে বনাই দেখে গমেই পাইছে চাগৈ। উত্তৰ পূৰ্বত যাৰ ঘৰ পাকঘৰ আছে তেওঁলোকক চিঞৰি চব কথা কয়, লাহে লাহে কোনো কথা ক'ব নোৱাৰে। সেই চিঞৰি ভাবে ওচৰ চুবুৰীয়া ভাবে কাজিয়া কৰিছে, কিন্তু কাজিয়া নহয়, তেনেকুৱা প্ৰব্লেম আহে, তেনেকুৱা চবেই চিঞৰে। আৰু উত্তৰ পূৰ্বত জেনেৰেলি পাকঘৰ থাকিলে মানুহৰ খঙো বাঢ়ি যায় বাৰু, সেইটো যোনে বনাই থাকে তেওঁ অলপ নিগেটিভত আহি যায় মানে। কাৰণ উত্তৰ পূৰ্বটো ঈশানখন পানী থাকে, তাত জুই গৈ আছে, তো যোনে বনাইছে খাদ্যও বেয়া হৈ গ'ল, যোন গৈ আছে তেওঁ বেয়া হৈ গৈছে। গতিকে ডিপেণ্ড কৰিব গোটেই বাস্তুৰ ওপৰত। পৰিৱেশটো যদি ভালকৈ ৰখা হয় বহুতখিনি আৰাম পায়। জীৱনত ঘাত প্ৰতিঘাত থাকেই, জীৱনত কাজিয়া পেচাল থাকিব, জীৱনত বেমাৰ থাকিব, তুমি কেনেকৈ মেনেজমেণ্ট কৰি আগবাঢ়ি যোৱাটো নিজৰ হাতত, বাস্তুৰ ওপৰত থাকিব, ফ'ল' কৰিলে নিশ্চয় ভাল হ'ব। আপুনি এইমাত্ৰ ক'লে যে দক্ষিণে পাকঘৰ থাকিব নালাগে, কিন্তু আমাৰ যিটো ডাকৰ বচন আছে উত্তৰে চৰু দক্ষিণে গৰু, কিন্তু মানে কথাটো আচলতে ডাকৰ বচনটো কিছুমানে কৈছিল বা এইটো মই নাজানো কি কথা, আচলতে উত্তৰে চৰু হ'ব নালাগে। নিয়মত মানে কি কাৰণে ক'লে সেইটো মইতো আজিলৈকে উলিয়াব পৰা নাই। আচলতে উত্তৰে চৰু মানে উত্তৰমুখীকৈ ভাত বনাব দিছে নে উত্তৰতে পাকঘৰটো দিব দিছে, মই আজিলৈকে কনফিউজন খালি। গতিকে মই যোনজন গৰুৰ পৰা শিকিছোঁ বা যি দেখিছোঁ মিলিছোঁ, চবচে বেষ্ট হৈছে পূবমুখী। সদায় সূৰ্যৰ ফালে চাই তুমি খানা বনোৱা, তেতিয়া সূৰ্যৰ নিচিনা সদায় তৃপ্তি সদায় উজ্জ্বলি থাকিবা। গতিকে সেইটো মোৰ ৰুল মতে সেইটো আছে। আৰু সূৰ্যৰ ফালে মুখে সদায় পূজা কৰা, সূৰ্যৰ ফালে মুখে সদায় ভাত খোৱা, সূৰ্যৰ ফালে মুখে পানী খোৱা, সূৰ্যৰ ফালে মুখে সদায় মানে পূব ফালে মুখে তুমি টেবলেট খোৱা, নিশ্চয় সদায় ইমিউনিটি পাৱাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা ষ্ট্ৰং হ'ব, ভাল হ'ব। যোনে দক্ষিণমুখীকৈ খানা বনাই আছে, যোনে দক্ষিণমুখীকৈ ভাত খাই আছে, তেওঁলোকে নিজে গম পাইছে তেওঁলোকৰ পাচন শক্তি কিমান বেয়া হৈ গৈছে। সেইটো মানে ভুল বুলিও ক'ব নোৱাৰে, শুদ্ধ বুলিও ক'ব নোৱাৰে, কনফিউজনত আছে। মইতো ভুল বুলি কওঁ, মোৰ ফালে মানুহৰ ফালে মই ভুল, কি এইটো ৰুল নহয়। উত্তৰে কি কাৰণে চৰু হ'ব, তুমি আচলতে বস্তুটো এটা লজিক থাকিব লাগিব, যিটো কৈছে কি কাৰণে কৈছে, চাইণ্টিফিক থাকিব লাগিব, তোৰ ৰিজন এটা চাইণ্টিফিক বাস্তু। আৰু বাস্তুটো ফুল্লি চাইন্স, অনলি সূৰ্যৰ ওপৰত গণনা কৰক, সূৰ্য দিশৰ ওপৰত সূৰ্য যিমান ঘূৰিব অনলি ডিগ্ৰীৰ ওপৰত ঘূৰে, ইয়াত কোনো যাদু টনা ফুকা একো নাই। যেনেকুৱা এষ্ট্ৰলজিটো তেনেকুৱা ডিগ্ৰীৰ ওপৰত পুৰা কেলকুলেশ্যন মেথমেটিক্সৰ ওপৰত থাকে, তেনেকুৱা এইবিলাক কোনো যাদু টনা ফুকা পুৰা একদম পুৰা একুৰেট চবেই। যদি যোনে পঢ়ে, যোনে ষ্টাডি কৰে, তেওঁলোকে নিজে গম পাব যে এইটো পঢ়িব লাগিব খালি, এইটো কোনো একে ঐশ্বৰিক মানে পুৰা পাৱাৰ আহে নাযাব। য়েছ, এটা ঈশ্বৰৰ শক্তি লাগিব যে তুমি কথা ক'লে মানুহটোৱে শুনা আৰু তোমাৰ কথাখিনি ছাকচেছ হোৱা, এইটো বাকখিদিটো লাগিব সৰস্বতীৰ কাৰণে এইখিনিতে। তো সেই বস্তুটো এষ্ট্ৰলজিৰ ওপৰত ডিপেণ্ড কৰে তোমাৰ গুৰু জনমকুষ্ঠিখন কিমান ভাল। বা তোমাৰ দ্বিতীয় স্থানটো হৈছে ব্ৰাহ্মী অধিপতি, ব্ৰাহ্মী অধিপতিৰ লগত তোমাৰ বৃহস্পতি আছে নাই, বা ব্ৰাহ্মী অধিপতিৰ লগত তোমাৰ বৃহস্পতি দিছে নাই, সেইটো বস্তু চাব লাগিব। যদি তোমাৰ সেইটো বৃহস্পতি তাত নাই, তুমি যিমান কৰিলেও নহ'ব, এষ্ট্ৰলজি হ'ব নোৱাৰা, প্ৰব্লেম আছে। আৰু এইখিনিতে যিহেতু আপুনি ক'লে, অথনি কৈছিলে যে মাটিত আগতে শুইছিলে বা খেৰৰ ঘৰত আছিলে, কিন্তু এতিয়া যিহেতু আমাৰ অকণমান মানে আপগ্ৰেড হ'ল, ডাইনিঙত ভাত খাইছে, চাৰিজনে আমি এনেকে খাইছোঁ, মানে তেওঁলোকৰ কিবা দুখ চুখ থাকে? আচলতে ডাইনিঙত মানুহৰ প্ৰব্লেমটো ক'ত আহে, ডাইনিঙত যেতিয়া চিচাত খায়, চিচাত কেতিয়াও খাব নালাগে। প্লাষ্টিক বা প্লাষ্টিকত ন' প্ৰব্লেম চলি যাব, চিচাত খাব নালাগে। নিয়ম মতেতো কাঠত খাব লাগে, প্লাষ্টিকো নহয়, কাৰণ প্লাষ্টিকৰ মালিকেও ৰাহু, চিচাৰ মালিকো আচলতে কি চন্দ্ৰত পৰি যায়। চিচাত খাব নালাগে কেতিয়াও। যেনেকুৱা ডাইনিং টেবুলৰ ফ্ৰণ্টত টিভি থাকিব নালাগে, ডাইনিং ফ্ৰণ্টৰ টেবুলত আইনা থাকিব নালাগে, নিজৰ শৰীৰটো ৰিফ্লেক্ট হৈ থাকিব নালাগে। মানে ভাত খাই থাকোঁতে মানুহটো টিভিৰ সন্মুখতে খায়, কি এতিয়া প্ৰব্লেম আহি যায় ন। তো সেইটো বস্তু এটা মেইনটেইন কৰি চলিলে ভাল, কাঠত খাব লাগে। আৰু এটা বস্তু ফ'ল' কৰিব লাগে যে ডাইনিংখন কেতিয়াও যাতে ৰাউণ্ড নহয়, ঘূৰণীয়া নহয়, যাতে সদায় যেতিয়া 4টা কোণ থাকে। যদি ঘূৰণীয়া ডাইনিং টেবুলৰ বাস্তুশাস্ত্ৰমতে খাবলৈ মানা কৰিছে, যদি 4টা কোণ থাকে, তাত বহি যদি গোটেইখিনি খোৱা হয় ভাল হয়। চেষ্টা কৰিব লাগে যাতে ঘৰৰ মেইন অ'নাৰজন ঘৰৰ যাতে পূবফালে মুখে ভাত খায়। আদাৰৰ যোনবিলাক পাৰ্চন থাকে তেওঁলোকে যাতে নৰ্থ ফালে মুখে খায়, নহ'লে কেতিয়াবা একেবাৰে নোৱাৰে যাতে পশ্চিম ফালে মুখে খায়, দক্ষিণ ফালে মুখে যাতে কোনো নাখায়, নহ'লে ৰোগ আহিব, প্ৰব্লেম আহিব। তেনেকুৱা বস্তু মেইনটেইন কৰাটো বহুত দৰকাৰ। তলত খালে ভাল, আগৰ দিনত তলত খাইছে সেইকাৰণে ভাল আছিল। তলত খালে কি হ'ল, পাচন শক্তিটো ষ্ট্ৰং থাকে। এতিয়া ওপৰত খালে ভৰি এনেকৈ লৈ থাকিব মানুহ, ভৰি লৰিব নাপায় ভাত খাওঁতে। মই বাৰে বাৰে পডকাষ্টত কৈ থাকোঁ, ভৰি ল'লে অলক্ষী গুচি যায়, লক্ষ্মী গুচি যায়, অলক্ষী বসবাস কৰে। ভৰি যিমান মুভ হৈ থাকিব, এতিয়া মানুহটো ভৰি লৰাই ভাত খাব, মোবাইল টিপিলে, মোবাইলটো হৈছে ৰাহু আজিকালি। আৰু জীৱনৰ ৰাহু যদি প্ৰভাৱ যদি কমিবলৈ মন আছে, এটা কথা মই মনত আহিছে কৈ দিওঁ, জীৱনৰ লেট্ৰিন বাথৰুমৰ সময়টো কম কটাব খালি।
যোনে লেট্ৰিন বাথৰুমত বেছি সময় কটায় তেওঁলোকৰ ৰাহু জীৱনত বহুত প্ৰকাৰ লেট্ৰিনৰ চিটটোত যিমান বেছি সময় কটাব সিমান ৰাহু বেছি নিগেটিভিটি এক্টিভ হ'ব আৰু দ্বিতীয় কথা লেট্ৰিন বাথৰুমলৈ যদি মোবাইলটো লৈ নাযায় বেছি মই সেইটো সুধিম বুলি ভাবিছিলোঁ স্কিন প্ৰব্লেম কাৰণ লেট্ৰিনৰ চিটটো হৈছে ৰাহু মোবাইলটো হৈছে বুধ কমিউনিকেশ্যন আৰু বুধ আৰু ৰাহু যেতিয়া মিলিব তেতিয়া স্কিন প্ৰব্লেম নিউৰ' প্ৰব্লেম দাঁতৰ প্ৰব্লেম বুদ্ধি বিবেক উল্টা চাইড চব আহিব জীৱনত বেপাৰ বাণিজ্য ফ্লপ হ'ব পাৰে মোবাইলৰ কাম হৈছে কথা পতা তুমি ভিতৰত লেট্ৰিনত নহয় খালি সেইটো বস্তু মেইনটেইন কৰি চলি আৰু যিহেতু এতিয়া শাওণ মাহ চলি আছে ধৰক আমাৰ খেতি পথাৰ এইখিনি কৰি আছে বহুতে সীমা ঠেলে এইটো কুৱেশ্যন মানে আমাৰ গাঁৱৰ পৰিৱেশত মানে দেখি থাকোঁ সেইখিনি মই অকণ আগতে কৈছিলোঁ যে সীমাত ৰাহু থাকে যোনে সীমা ঠেলা ঠেলি কৰে তেতিয়া ৰাহু মূৰত বহিছে মানে অৰ্থাৎ তেওঁ ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হেৰুৱাব গৈ আছে সেইকাৰণে সীমা ঠেলিছে গতিকে তেওঁ ভাগ্য দুখ সেইটো সীমা ঠেলাৰ কাৰণে সেইকাৰণে সীমা ঠেলা মানুহক একো কৰিব নালাগে তেওঁ লওক মাটি 2 ফুট লৈছে 3 ফুট লৈছে কিন্তু 3 ফুট লৈছে যোন মানুহ পালে তেওঁ 8 ফুট সদায় লাইফত ভাগ্যত বৃদ্ধি হৈ যাব ক'ৰবাত নহয় ক'ৰবাত আৰু যোনে 3 ফুট লৈছে তাৰপৰা 3 ফুট 6 ফুট তাৰ সেইটো বস্তু কথা সীমাত সদায় ৰাহু থাকে গতিকে সীমাৰ লগত লৈ কাজিয়া পেচাল যেতিয়া কৰা হয় তেতিয়া মানুহৰ জোখতকৈ বেছি উগ্ৰ হৈ যায় দা কটা আহিলে পুলিচ লৈ গুচি যায় কাৰণ ৰাহু মূৰত বহি যায় কাম নকৰা হৈ যায় ব্ৰেইনে মই কোন মই চিনি নাপাওঁ সীমাত যেতিয়া বিবাদ হৈ যায় চেম তেনেকুৱা সোণৰ ক্ষেত্ৰত চেম তেনেকৈ য'ত মদ থাকে য'ত ৱাইন শ্বপ থাকে তো তাত মানে কি হৈ যায় যোনটো বস্তু খালে আচলতে নিজৰ মূৰটোৱে কাম নকৰে সেইটোতে ৰাহু প্ৰকোপ হৈ থাকে সেইকাৰণে সেইবিলাক বস্তুৰ পৰা সদায় অকণ সাৱধান থকাটো মানুহটো দৰকাৰ আৰু লগতে মানুহে চেষ্টা কৰিব লাগে যাতে সেইটো এণ্টাৰটেইনমেণ্টে পক্ষে খাইছে সেইটো মই সেইটো পক্ষপাতি নহয় সেইটো নিজৰ ওপৰত কথা সেইটো মই ক'বলৈ নিজৰ ওপৰত কথা যে যিমান মেইনটেইন কৰিছিলে নিজে ভাল আৰু এইখিনিতে এটা শেষৰ খণ্ডলৈ আহিছোঁ আৰু লাহেকে যিহেতু শাওণ মাহ চলি আছে আমি পূজা পাতল আমাৰ শিৱ বাবাক পূজা কৰি আছে বহুতে এইখিনি সময়ত কেনেকে কৰিব লাগে আপুনি যদি অকণমান যদি কৈ দিয়ে আচলতে এই মাহটো চেষ্টা কৰিব লাগে যাতে মানুহবিলাক ভেজ থাকে যাতে মাছ মাংস দিনটো যাতে উগ্ৰ বস্তুবিলাক যাতে নিজে নাখায় কাৰণ বাবাক পূজা কৰিবলৈ নিজে শান্ত হ'ব লাগিব প্ৰথমতে কাৰণ নিজৰ মনটো বাবাৰ লগত কানেকশ্যন কৰিব হ'লে প্ৰথমতে নিজে শান্ত হ'ব লাগিব শান্ত হোৱাৰ কাৰণে পূৰা বডিটো পিয়'ৰ কৰি ৰাখিব লাগিব যেনেকৈ একদম পূৰা এইটো মাহত মেডিটেশ্যন কৰিব লাগে ৰাতিপুৱা সোনকালে উঠি যিমান পাৰে ওচৰত যদি শিৱ মন্দিৰ লিংগ আছে প্ৰত্যেকটো দিনে নোৱাৰিলে এটলিষ্ট সোমবাৰ দিনটোত গৈ ৰুদ্ৰাভিষেক জলাভিষেক কৰিব লাগে বেলপাত খুব বাবাৰ প্ৰিয় বেলপাত দিব লাগে ধতুৰা ফুল বাবাৰ প্ৰিয় আকন ফুল প্ৰিয় এইবিলাক দিব লাগে যিমান পাৰে চেষ্টা কৰক ওচৰৰ মন্দিৰেই হওক বা ডাঙৰ দূৰৰ মন্দিৰেই হওক খালী ভৰিৰে যদি গৈ পেলাই আপুনি তাত জল অৰ্পণ কৰে সেইটো চেষ্টা কৰক কেতিয়াও এটা কথা মেইনটেইন কৰিব আপোনালোকে ঘৰৰ পৰা সদায় পানী লৈ যাওক যাতে যেতিয়া শিৱ মন্দিৰত পানী ঢালে মানুহে কি কৰে সদায় মন্দিৰৰ পৰা পানীটো লৈ তাতে ঢালি দিয়ে তেতিয়া আপোনাৰ প্ৰব্লেম হয় কেতিয়াও ফ্ৰীতে পানীটো লৈ ঢালিব নাপায় যদি মন্দিৰৰ পৰা পানীটো লৈছে 1 টকা বা 2 টকা এটা দি হ'লে পানীটো কিনি লৈ যাতে এইটো নিয়ম খালি আৰু ঘৰৰ পৰা পানী নিলে কি হ'ব আপুনি ঘৰৰ যিমানখিনি দুখ আছে বাবাক অৰ্পণ কৰিলে আৰু বাবা লিংগৰ পৰা অকণমান যদি পানী আনি সেই পানীখিনি যদি ঘৰটো চিলে তেতিয়া ঘৰৰ বস্তুটো অলপ কণ্ট্ৰল বা নিউট্ৰেল হৈ গ'ল তো সেইখিনি বস্তু ফ'ল' কৰি পেলাই নিশ্চয় ভাল হ'ব পুৰণা চাকি কেতিয়াও লৈ নাযাব মানুহে এটা পুৰণা চাকিটো লৈ যায়েই আৰু এটা মানুহে বিশ্বাসত যায় যে মই চাকি নাপালে তাত পোৱা চাকি জ্বলাম বেলেগৰ চাকি ধুই পেলাই জ্বলালে নিজৰ ভাগ্য উন্নতি নহয় কিন্তু বেলেগৰ উন্নতি কৰিব গতিকে সেই বস্তুটো ফ'ল' কৰাটো নিশ্চয় দৰকাৰ কিন্তু সেইটো বস্তু মেইনটেইন কৰিব আৰু এতিয়া পূজাৰীয়ে যেনেকৈ আমাক পটককৈ ফুট এটা দি দিয়ে সেই ফুট ল'ব পায় নে নাপায় মানে প্ৰত্যেক ব্যক্তিয়ে ফুট ল'ব পাৰে কোনো ব্যক্তি নাই কোনো প্ৰব্লেম নাই আৰামত ফুট ল'ব পাৰে ফুল যেতিয়া দিয়া হয় তেতিয়া ফুলটো ফাৰ্ষ্ট লৈ পেলাই চকুত ধুনীয়াকৈ 2টা চকুত লগাই তাৰপিছত কণ্ঠত এইখিনিতে লগাই তাৰপিছত মূৰত লগাই কাণত ল'লে বেছি ভাল সোনকালে কাম হয় সেইটো বস্তু ফুলৰ ক্ষেত্ৰত ফ'ল' কৰিব লাগে আৰু এটা মই এইখিনিতে কওঁ তুমি কোৱাৰ কাৰণে যে মানুহে পজ্জল যেতিয়া দিয়ে ব্ৰাহ্মণে যেনে পজ্জল দিয়াৰ পিছত বহুতে দেখিছোঁ খাই পেলাই পিছফালে কৰে আচলতে চোৱা হাতটো মূৰত লগাব নাপায় সূৰ্য নষ্ট হয় আচলতে তুমি খালা হাতটো ধুলা তাৰপিছত কোৱা মানুহক কৈ এইটো কি নাজানো সেইটো কোনে শিকালে গতিকে সেইটো আমি ৰং কনচেপ্ট খালে এইটো খাই পেলাই জোতা হাত মূৰত লগাব নাপায় তোমাৰ ভগৱানে দিয়া বস্তু তুমি কিয় মূৰত ঘঁহিছা এইটো মানুহে আদৰ হিচাপে লয় এইটো ৰং কনচেপ্ট এইটো ভুল হৈছে এইটো শুদ্ধ কৰিব লগাটো আপোনালোকে বহুতে দৰকাৰ ইমানখিনি সময় আমাক দিলে তাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ যথেষ্ট ব্যস্ত হৈ আছে আৰু শেষত মই এটা কথাই জানিব বিচাৰিম আমাৰ দৰ্শকসকলৰ কাৰণে আপুনি নৱপ্ৰজন্মৰ কাৰণে বা আমাৰ যিসকলৰ বাস্তু দোষ আছে বা তেনেকুৱাখিনি আপুনি গম পাইছে অকণমান কিবা ক'ব নেকি ছাজেষ্ট কৰিব নেকি ছাজেষ্ট মই এটা কথা কওঁ যে বাস্তুমতে ঘৰখন বনাওক যেতিয়ালৈকে আপুনি যদি বাস্তু দোষ আপুনি আছে বুলি গম পাইছে তেতিয়া আপুনি এটা বস্তু ৰুল ফ'ল' কৰিব পাৰে মই আগতেও কৈছোঁ যে গোটেই ঘৰখনৰ ৰাতিপুৱা সোনকালতে উঠিব প্ৰত্যেকজন ব্যক্তি ঘৰৰ পূব বা উত্তৰ ছাইডৰ ৱাল দৰ্জা যিমান আছে খিৰিকী আছে খুলি দিব যাতে উত্তৰ বা পূবৰ পৰা পজিটিভ ৰশ্মি বা পজিটিভ শক্তি আপোনালোকৰ ঘৰখন লাওক সেইটো ফ'ল' কৰিব দ্বিতীয়টো হৈ গ'ল প্ৰত্যেকটো আপোনালোকে সোমবাৰে আমপাত বান্ধক এইটো সোমবাৰে আমপাত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত আপুনি বান্ধিলে প্ৰত্যেক দিনাই আপুনি তাত চন্দনৰ ফুট লগালে নেক্সট সোমবাৰ দিনাখন আপুনি সেই পাতটো আপুনি খুলুকি আকৌ নতুন 7টা আমপাত ৰাখিব যেতিয়া মানুহ অহা যোৱা কৰিব তেতিয়া পজিটিভিটি ঘৰখনলৈ অহাটো বাঢ়ি যায় সন্ধিয়া পৰত ঘৰখনত অকণ আৰতি কৰিব হনুমান চালিচা হওক সন্ধিয়া সময়ত
মা গায়ত্ৰী মা মন্ত্ৰই হওক সন্ধিয়া সময়ত সদায় মিউজিক চিষ্টেমত ঘৰত লগাই ৰাখিব পৰিৱেশটো সদায় ভাল থাকিব ৰাতিপুৱা পৰত সদায় মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব নিজেও হওক বা ঘৰখনৰ মিউজিক চিষ্টেমত লগাই ৰাখিব ঘৰখনৰ পৰিৱেশটো ভালে থাকিব চেষ্টা কৰক যাতে সন্ধিয়া 6টাৰ পৰা 10টালৈকে কোনো ৰুমৰ লাইট চাইট যাতে অফ নকৰে অকণমান যাতে পোহৰ কৰি ৰাখে ঘৰখন চেষ্টা কৰিব ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত যাতে সদায় এটা লাইট জ্বলি থাকে সেইটো নিৰ্ভৰ কৰিব কাৰণ লক্ষী সিখন ঘৰলৈ আগমন কৰে যিখন ঘৰত পোহৰৰ পৰিমাণ বেছি থাকে গতিকে অন্ধকাৰ কৰি কেতিয়াও নথব সেইটো ফ'ল' কৰিব যিমান পাৰে চাফ চিকুণটো মেইন এখন ঘৰত বাস্তু ভুল লৈ চাফ চিকুণ সদায় কৰিব নিশ্চয় মন স্বাস্থ্য সদায় ভাল থাকিব গতিকে এইখিনি ফ'ল' কৰিব এটা মই কথা খালি কৈ থওঁ এইখিনিতে যে সেইটো বস্তু চবেই ফ'ল' কৰাটো দৰকাৰ আচলতে আজিকালি বহুত ৰিলছ চলিছে বাস্তু এষ্ট্ৰলজিৰ ওপৰত এইটো কৰক সিটো কৰক এইটো কৰিলে আপোনাৰ এইটো হৈ যাব এইটো কৰিলে আমুক হৈ যাব অকণমান অলপ সাৱধান হ'ব কি কাৰণে কৈছোঁ আপোনাৰ শুক্ৰ ভাল হৈ যাব আপোনাৰ ধন সম্পত্তি বৃদ্ধি হ'ব আপুনি চন্দনে বা আপুনি গোলাপ জলে গা ধুবলৈ আৰম্ভ কৰক বেয়া কথা নহয় এইটো সঁচা কথা ভাল হয় কিন্তু আপোনাৰ জনমকুষ্ঠি যিটো শুক্ৰ পজিশ্যন বেয়া হৈ আছে আপুনি যদি গা ধুই আপোনাক 12 বজাই দিব তেতিয়া কিন্তু আপোনাৰ উল্টা চব বেয়া হ'ব ডিপেণ্ড কৰিব যোনে ৰিলছ বনাইছে তেওঁলোকে সকলো কানেক্ট কৰিছে কিন্তু আপোনাৰ ইণ্ডিভিজুৱেলৰ কাৰণে হৈছে গুগল চোৱাটো অলপ কমাওক খালি চাওক নলেজ লওক এটা বেলেগ এটা কথা যেতিয়া ইণ্ডিভিজুৱেলি কাৰণে কোনো নকয় কিন্তু যেতিয়া পাৰ্চনেল কনচালটেশ্যন হয় তেতিয়া এটা বেলেগ কথা তোমাৰ কাৰণে শুক্ৰ ভাল তুমি যেতিয়া শুক্ৰ জনমকুষ্ঠিখনৰ কিছুমান ৰুল আছে যেনেকৈ কাৰক বাধক মাৰক কাৰক গ্ৰহ বস্তু পৰিধান কৰা হয় বাধক গ্ৰহ বস্তু দান কৰা হয় এতিয়া শুক্ৰ যদি কাৰোবাৰ জনমকুষ্ঠিখনৰ কাৰক হৈ আছে গা ধুওক যদি তাৰ কুষ্ঠিমতে যদি তেওঁৰ কুষ্ঠিমতে যদি মাৰক বা বাধক হৈ আছে গা যদি গোলাপ জলে ধুই আছে স্কিন প্ৰব্লেম উল্টা আৰম্ভ হৈ জীৱনত পত্নীৰ লগত বাদ বিবাদ গাৰ্লফ্ৰেণ্ডৰ লগত বাদ বিবাদ সেইবিলাক হ'বলৈ আৰম্ভ হৈ যাব গতিকে ৰিলছ চাই যাতে একো নকয় এইটোৱে মই ছাজেষ্ট কৰোঁ যে অলপ সাৱধান হৈ থকাটো দৰকাৰ আৰু মই যোনখিনি ৰিলছ কওঁ সদায় চবৰ কাৰণে কৈছে চবেই কৰিব পাৰে উল্টা পুল্টা নকওঁ খালি কেতিয়া যি কওঁ ভাল হওক খালি সেইটোৱে আৰু শেষত মোৰ নিজৰে এটা কথা সুধিছোঁ যিহেতু ক'লে আপুনি নিজৰ বেডৰুমত বস্তু চিলাই মেচিন বা মেচিন জাতীয় বস্তু ৰাখিব নালাগে মোৰ বিচনাখন আপোনাৰ দক্ষিণ চাইডে আছে আৰু সম্পূৰ্ণ তাৰ কম্পিউটাৰ সেটটো আছে আপোনাৰ পূব চাইডে তাৰ কিবা প্ৰব্লেম আছে নেকি আচলতে কম্পিউটাৰ মালিক হৈছে ৰাহু তোমাৰ বিচনাখনটো শুব লৈছে গতিকে অলপ নিগেটিভ আহিব পাৰে ইলেক্ট্ৰনিক বস্তু সেইকাৰণে কয় যে ফোনটো গাৰ পৰা বিচনাখনৰ পৰা দূৰত থ'ব দিয়ে কাৰণ তাত ৰাহু সদায় কাৰণ ছফ্টৱেৰ থাকে ন ৰাহু সদায় থাকিব তাত আৰু ছফ্টৱেৰ য'ত থাকিব তাত ৰাহু প্ৰকোপ থাকিব মোবাইল কম্পিউটাৰটো আল্টিমেটলি ছফ্টৱেৰ থাকিব তো সেইকাৰণে সেই বস্তুটোৰ ওপৰত তুমি চেষ্টা কৰা যাতে লেপটপটো যদি তুমি বা কম্পিউটাৰটো যদি ৰুমৰ পৰা নিব পৰা ভাল যদি নিব নোৱাৰা ঢাকি ৰাখিবা যথেষ্ট অলপ ভাল থাকিব ঠিক আছে অশেষ ধন্যবাদ থাকিলে ইমানখিনি সময় আমাক দিলে বন্ধু বান্ধৱীসকল আপোনালোক সকলোৱে হয়তো দাদাৰ যিখিনি কথা আপোনালোকে ফ'ল' কৰিব আৰু মই কণ্টেক্ট নাম্বাৰটো তেখেতৰ ডেছক্ৰিপশ্যনত দি দিম কিবা যদি প্ৰব্লেম থাকে তেখেতক যোগাযোগ কৰিব পাৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ ধন্যবাদ